ডিম্পি চোৱা চব আহিলে নে অহা নাই আমাৰ ৰীণা ডিফুচা বাইদেউ আহিছে নাই তেখেত জানো ৰবা দেই আহিছে আহিছে ন ভিডিঅ' অফ কৰি আহিছে থোৱা দেখিছো আহিলেই প্ৰায় বাৰু পুৰবী আহিছে বিস্মিতা আহিছে জিমি বাইদেউ আহিছে কিৰণ পম্পী নতুন হয় দেই তেখেত অকে মোৰ ক্লাছত লেটকে জইন হলে কোনো কথা নাই লাইফ টাইম ক্লাছ হৈ থাকিব তেতিয়া আপোনালোকে জইন কৰি থাকিব পাৰিব যি শিকিবলৈ আছে আপোনালোকক ভিডিঅ' বিলাক দি দিয়া যাব মই আৰু এগৰাকী আজি জইন হ'ম কৈছিলে পাহৰিলো মই কাশ্মীৰ ঠিক আছে দিয়ক আপোনাৰ লগত পাতি ল'ম কেইটা ডিগ্ৰী কেনেকে কি ল'ব পাৰি তেখেতক মই লিংকটো দি দিওঁ আৰু এগৰাকী বাইদেউ অহা কথা আছিলে অহা নাই মৌচুমী মামনি আজি নতুন এগৰাকী আহিছে ন ডিম্পি তোমালোকে গাইড কৰিবা তেওঁক আগৰ ক্লাছখিনি আৰু কি কি আছে আমাৰ ক্লাছৰ মেটেৰিয়েলছ দি দিবা আৰু তোমালোকে ফাৰ্ষ্ট ডিগ্ৰী সকলে এখন মহাগুৰু ফটো আমাৰ গ্ৰুপৰ পৰা ডিম্পি যদি আছে গ্ৰুপৰ পৰা এখন মহাগুৰু ফটো দি দিবা চবেই ফটো এখন উলিয়াই লৈ মন্দিৰত নথৈ মন্দিৰত থব নালাগে মন্দিৰত নথৈ বেলেগ এটা জেগাত ধুনীয়াকে ৰাখিবা ধূপ এডাল হলেও সদায় জ্বলাবা মহাগুৰুৰ ওচৰত যেনেকে মই ফটো ৰাখিছো এয়া মহাগুৰু মোৰ ইয়াতো আছে অল্টাৰো আছে মোৰ তথাপিতো মই ইয়াতো এখন মোৰ য'তে ত'তে আছে মই অফলাইন ক্লাছ কৰিলে মই ফটো এখন দিয়া যায় কিন্তু এতিয়া অনলাইনত তোমালোকক মই দি দিম ফটোখন উলিয়াই ল'বা আৰু 21 ডেজৰ মই কওঁহে 21 ডেজ যিটো মই কেৱল মাত্ৰ আজিৰ দিনটোৰ বাবে যিখিনি মই কৰিব দিছিলো 5টা যেতিয়া আমি ফাৰ্ষ্টতে 21 ডেজ কৰিম 21 ডেজ লাহে লাহে 3 মান্থ কৰিম তেতিয়া আমাৰ কনচিয়াছ মাইণ্ডৰ পৰা সাবকনচিয়াছ মাইণ্ডত প্ৰগ্ৰেমাইজ হৈ যায় এক্টিভ হৈ যায় এক্টিভ হৈ যোৱাৰ পাছত তোমালোকে নিজে নিজে যেতিয়া কিবা এটা কৰিবলৈ যাবা যিটো মই নকে কোৱা হৈছে কেৱল আজিৰ দিনটোৰ কাৰণে মই মানে যি 5টা মই নীতি কৈছো তাৰ কিবা এটা কৰিবলৈ যোৱাৰ লগে লগে কাৰোবাক যদি আমি কিবা বেয়াকে ক'বলৈ যাওঁ তেতিয়া আমাৰ মনত পৰিব মই এইটো কৰি লৈছিলো আজি ৰাতিপুৱা শপত কৰি লৈছিলো যে মই কাকো বেয়া ব্যৱহাৰ নকৰো সকলোকে মই মাফ কৰি দিম কোনোবাই কিবা কৰিলেও তোমালোকে মাফ কৰি দিবলৈ তেতিয়া তোমালোকৰ মানে গ্ৰেটফুল হাৰ্টে ক'ব যে মাফ কৰি দিয়া তেওঁ ভুল কৰিলেও তোমালোকে মাফ কৰি দিবা যে নাভাবিবা মোৰ এতিয়া যোৱা ক্লাছত কৈছিল ন মই যে শিকাইছিলো হাজবেণ্ডক চৰি ক'বলৈ কেতিয়াবা হাজবেণ্ডেও গলতি কৰে কেতিয়াবা ৱাইফেও গলতি কৰে কিন্তু তুমি আমাৰ ইয়াততো বেছিকে লেডিছে আছে আজি কল্যাণ ছাৰ অহা নাই নেকি ডিম্পি ৰখি গল নেকি নে মই ৰখি গলো তাইৰ কল আহি গৈছে অকে কল্যাণ ছাৰ আজি অহা নাই নেকি বাকী কেইটা গ্ৰুপত দিছে নে নাই দিয়া তাই মানে চব আহিলে কৰি ভাল লাগে কেৱল মাত্ৰ আজিৰ দিনটোৰ কাৰণে মই সকলোকে মাফ কৰি দিছো আৰু মই শান্তিত আছো এই কথাটো যেতিয়া তুমি কাৰোবাক মই কলো ন কোনোবাই গালতি কৰিলেও তুমি মাফ কৰি দিবা যে তুমি বেয়া মানুহ নহয় তুমি মোৰ লগত যিটো বেয়া ব্যৱহাৰ কৰিছিলা তাৰ বাবে মই তোমাক মাফ কৰি দিছো তুমিও মোক মাফ কৰি দিয়া সেই কথাষাৰ কলে আমি কেতিয়াও তল পৰি নাযাওঁ আৰু তেওঁ মুখৰ আগত কব নালাগে আমি অন্তৰেদি ভাবিলেই হ'ল আহিলে ন হয় ছাৰ আহিলে এনেকুৱা কথা আৰু চাওক ৰেকি যেতিয়া আমি শিকিবলৈ আহো বহুত ষ্টুডেণ্ট মোৰ ওচৰত ট্ৰেডিশ্যনেল ৰেকি শিকি এতিয়া আকৌ মোৰ ওচৰত শিকিবলৈ আহিছে যে তেওঁলোকৰ কি হৈছে তেওঁলোকৰ হৈছে কি ফাৰ্ষ্ট অফ অল বহুত নীতি নিয়ম কৈ দিয়ে কেতিয়াও মিছা কথা কব নোৱাৰিবা এনেকে খাব লাগিব
ইমান সময় মেডিটেশ্যন কৰিব লাগিব, গা পা ধুই লৈ ৰেকি কৰিব লাগিব, দিনটোত তোমালোকে 24টা পইণ্ট কৰিবই লাগিব। যদি দিনটোত 24টা পইণ্ট নকৰা তেতিয়াহ'লে তোমালোকৰ ৰেকি কাম নকৰিব। এনেকে কোৱাৰ পাছত বহুতখিনিয়ে কি কৰে, প্ৰথম এমাহ কৰে, 2 মাহ কৰে, 3 মাহ, তেওঁলোকৰ হয়ও, কামো হয়, নোহোৱা নহয়, তেওঁলোকৰ কাম হয়, যিটো মেনিফেষ্ট কৰে সেইটোও হৈ যায়, বেমাৰো কিছুমান ভাল পায়। কিন্তু পাছত গৈ গৈ কি হয়, মই এভৰিডে 72 মিনিট ব্ৰহ্মৰ পুৱাতে উঠি, ব্ৰহ্ম মুহূৰ্তত উঠি মই ৰেকি কৰিম আৰু সদায় মই এনেকে কৰি থাকিম, মোৰতো যিহেতু হৈছে মই এৰি দিওঁ। কাম নোহোৱা নহয়, কাম হৈছে, কিন্তু ভয়তে এৰি দিয়া যায়, টাইম মেনেজ কৰিব নোৱাৰি। মই এতিয়া ইমান ধুনীয়াকে তোমালোকক কৈ দিছো কি তোমালোকে প্ৰথমতেতো আবাহন কৰিবলৈ দিছোৱেই, চকৰে দি কেনেও শিকাই দিছো। যদি সেইটোও কৰিবলৈ টাইম নাই, ৰেকি মোৰ হাতত আহা, মোৰ হাতত আহা, মোৰ হাতত আহা, ৰেকি মেৰে হাত সে বহো বহো বহো, হিন্দীত কোৱা বা ইংলিছত কোৱা, ইউনিভাৰ্চৰ ভাষা এটাই, যি ভাষাতে কওঁ বুজি পাব। মাতিলা, সেইটোও যদি কৰিব নোৱাৰা, হাত দুখন মোহাৰি লোৱা, হাত দুখন মোহাৰি লৈও ৰেকি হিলিং কৰিব পাৰা। আৰু বেমাৰৰ কথা নকবা যে মোৰ মাইগ্ৰেইন ভাল হৈ গ'ল, মোৰ মাইগ্ৰেইন ভাল হৈ গ'ল, মাইগ্ৰেইন ভাল হৈ গ'ল। মই এক্সাম্পল দিছো, এটা বেমাৰৰ কথা কৈ কৰিলা, সেইটো বেমাৰ, তাৰ পাছতো আমাৰ বহুত কিছুমান বেমাৰ থাকে আমি গম নোপোৱাকে। এতিয়া মাইগ্ৰেইন কিহৰ কাৰণে হয়? মাইগ্ৰেইন আমি মানুহ কাৰ্মিকৰ কাৰণে মাইগ্ৰেইন হয়। মাইগ্ৰেইন কেতিয়াও ডক্তৰ মেডিচিন খাই, মোৰ বেলেগৰ নাজানো, মোৰ কিন্তু মাইগ্ৰেইন ভাল হোৱা নাছিলে। মোৰ মাইগ্ৰেইন এনেকুৱা আছিলে, ৰাতিপুৱা শুই উঠিয়ে মোৰ বিষ হয়, গোটেই দিনটো বিষ থাকে, মই বমি কৰি লওঁ, মানুহৰ কথা শুনিবলৈ মন নাযায়, খং উঠি থাকে। সেই কিমান বছৰৰ মাইগ্ৰেইন, এভৰিডে মোৰ ঘৰত গেষ্ট্ৰিকৰ টেবলেট, মূৰৰ বিষৰ টেবলেট থাকেই থাকে। মই নিজে কিনি অনাৰ পাছতো লোকৰ ঘৰৰ পৰাও মই খুজিবলৈ যাওঁগৈ, পেইন কিলাৰ আছে নেকি, গেছৰ টেবলেট আছে নেকি। মানে কেনে, মাইগ্ৰেইনৰ বিষৰ টেবলেট খোৱাৰ লগে লগে মই গেছৰ টেবলেটো মই খাই লওঁ। তো এনেকুৱা এজনী মানুহৰ মাইগ্ৰেইন টোটেলি ভাল হৈ গৈছে। মাইগ্ৰেইন কেতিয়াবা আমাক কাৰ্মিক দুখতো হয়। কাৰ্মিক দুখত মানে কেলে, সৰুতে আমি কিবা এটা ধৰা কাৰো আগত কব পৰা নাই, আমাৰ মনৰ ভিতৰত সোমোৱাই ৰাখিছো। কেতিয়াবা মাকহঁতৰ বা কোনোবাই বেয়া ব্যৱহাৰ কৰিছে এজনী সৰু ছোৱালীক, সেই বস্তুখিনিও আমি মনৰ ভিতৰত সোমোৱাই ৰাখিছো। সেই বস্তুখিনি সোমোৱাই ৰাখি 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 কি হৈ গ'ল, সেইটো মাইগ্ৰেইন। আমাৰ মূৰৰ অত্যন্ত বিষ হয়, সেই বিষ আমি ভাল কৰিব নোৱাৰো, টেবলেট খাইও ভাল কৰিব নোৱাৰো। কিন্তু ৰেকি হিলিঙেদি কিছুমানৰ এসপ্তাহত, কিছুমানৰ এমাহত, কিছুমান 3 মাহত ভাল হৈছে। সেইকাৰণে আমি এনেকে ক'ব নালাগে মাইগ্ৰেইন ভাল হৈ গ'ল বা মই চকুৱেদি ভাল, আমি ৰেকি হিলিং কৰি যাওঁ। এফাৰ্মেশ্যন দিবলৈ মই কেলে কওঁ, এফাৰ্মেশ্যন দি থাকিলে মানে আমাৰ মাইণ্ডটো ইফালে সিফালে নাযাব। কিন্তু আমি প্ৰত্যেকটো পইণ্টত, মই আজি কেলে এইখিনি কথা কৈছো, তোমালোকৰ হয়তো আজি লাষ্ট ক্লাছ হ'ব পাৰে, কাৰণ অৰা ক্লিনটোৱে আছে, মই ৱাটাৰ টেকনিক শিকালো, 7 চক্ৰ শিকালো। লাষ্ট ক্লাছ বুলি এইটো নহয় যেন শেষ ক্লাছ, আকৌ আহি থাকিবা, মই হয়তো কেতিয়াবা আৰু নতুন কিবা এটা শিকাব পাৰো, আহি থাকিবা। কিন্তু আজি মই এইখিনি কথা কৈ দিছো যে এফাৰ্মেশ্যনটো কেনেকে দিব লাগিব, যে সম্পূৰ্ণ সুস্থ হৈ গলো, হেল্থি হৈ গলো, এনাৰ্জেটিক হৈ গলো। তেতিয়া ইউনিভাৰ্ছে আমাৰ নিজৰ হাতে জগন্নাথ, মোক যেতিয়া গুৰুৱে শিকাইছিল, নিজৰ হাতে জগন্নাথ, নিজৰ হাতে জগন্নাথ সদায় কয়, আমাৰ হাতত আমাৰ পাৱাৰটো আছে। সেই পাৱাৰটো আমাৰ আছে, আমি আমাৰ নিজক ঠিক কৰিব পাৰা, আমাৰ প্ৰব্লেম বিলাক ঠিক কৰিব পাৰা, আমাৰ হাততে পাৱাৰটো আছে। চ' এনেকে কৈ মই সম্পূৰ্ণ সুস্থ হৈ গলো, এনাৰ্জেটিক হৈ গলো, হেল্থি হৈ গলো, মই সম্পূৰ্ণ সুখী, মই বৰ্তমান বহুত সুখী। বছ সেইকেইটা কলেও হৈ যায়। ইউনিভাৰ্ছে জানে, ৰেকি শক্তিয়ে জানে আমাক ক'ত ক'ত হিলিং লাগে, কোনটো কোনটো জেগাত আমাৰ হিলিঙৰ প্ৰয়োজন হৈছে, আমাৰ কোনটো কোনটো প্ৰব্লেম হৈছে। মই যদি এতিয়া ইয়াত গৈ লৈ মই কওঁ মোৰ বুকু বিষ ভাল হৈ গ'ল, বুকু বিষটো কিহৰ কাৰণে হৈছে, আমিতো ৰুটছটো নাজানো। মাইগ্ৰেইনটো কিহৰ কাৰণে হৈছে আমি নাজানো। ঠিক তেনেকে সেইকাৰণে পাৰ্টিকুলাৰ বেমাৰৰ নাম লৈ হিলিং নকৰিবা, সদায় সম্পূৰ্ণ সুস্থ হৈ গলো, হেল্থি হৈ গলো, এনাৰ্জেটিক হৈ গলো। সম্পূৰ্ণ সুস্থ হৈ গলে সকলো ভাল, হেল্থি হৈ গলে হেল্থি হৈ থাকিলো, এনাৰ্জেটিক হৈ থাকিব লাগে, আমাকতো এইখিনিয়ে লাগে। যেতিয়া ৰুট চক্ৰত যেতিয়া আমি হিলিং কৰিম, ৰুট চক্ৰত হিলিং কৰাৰ লগে লগে আমাৰ মানিটাৰী প্ৰব্লেম দূৰ হব, জব পাম, টকা পইচা ৰাস্তা আহিব, সেইখিনি ইউনিভাৰ্ছে জানে। সেইটো পইণ্টত আমি হিলিং কৰোঁতে সেইখিনি পামেই। আৰু আজি বোলে মই আজি হিলিং কৰিব নোৱাৰিলো, আজি মই হিলিং কৰিব নোৱাৰিলো, মোৰ কি হব, ৰেকি শক্তি মোৰ হাতৰ পৰা গুচি যাব নেকি? নাযায়।
এমাহ নকৰিলেও ৰেকি শক্তি নাযায়, এবছৰ নকৰিলেও। আমি যেতিয়া এবাৰ শক্তিপাত ল'ম, আমাৰ কাৰণে লাইফ টাইমৰ কাৰণে আমাৰ ৰেকি এনাৰ্জি আমাৰ তাত আহি গ'ল, আমাৰ হিলিং পাৱাৰ আমাৰ তাত আহি গ'ল। তুমি এমাহ নকৰিলা, 2 মাহ নকৰিলা, আকৌ প্ৰেক্টিচ কৰা। প্ৰেক্টিচ মেইন, প্ৰেক্টিচ মেইন। বোলে 21 দিন কৰিলো আৰু নকৰো, এনেকুৱা নহয়। প্ৰেক্টিচ কৰা আৰু একদম বহি লৈ গা পা ধুই ধূপ ধূনা জ্বলাই মন্দিৰত প্ৰেক্টিচ নকৰিলেও হ'ব। ৰাতিপুৱা বিচনাত উঠি 12 মিনিট সময় দিয়া। একদম ইজি হয় নে ৰেকি শক্তি? চাবা লাহে লাহে। মোৰো প্ৰব্লেম এদিনত শেষ হোৱা নাই, 2 দিনত শেষ হোৱা নাই, 6 মাহত শেষ হোৱা নাই, এবছৰ হ'ল। মই 3 বছৰত চব ফালৰ পৰা মই প্ৰব্লেম ফ্ৰী। মোৰ একো প্ৰব্লেমেই নাই এতিয়া। চব কৰি যাবা। 12 মিনিট নাথাকিলেও যদি বোলে আজি বোলে মোৰ 12 মিনিটো নাই কৰিবলৈ, ৰেকি শক্তি আবাহন কৰিলা, আবাহন কৰি যে ৰেকি শক্তি মেৰে হাতত সে বহ বহ বহ। ভাত বনালা, কিবা কৰিলা, হাতটো খোজালা, মুঠি এই হাততে হিলিং আছে নে নাই? হিলিং পাৱাৰটোতো আমাৰ হাততে আছে। এই প্ৰত্যেকটো পইণ্টত আমাৰ হিলিং হৈ যাব। তুমিতো চুবা, কোনোবা সময়ততো কোনোবা এটা পইণ্ট চুবা, কোনোবা এটা জেগা চুবা, হিলিং হৈ যাব। কিন্তু এটা কাম কৰিবা, সদায় 12 পইণ্ট হিলিং কৰিবলৈ 12 মিনিট চাবাই ট্ৰাই কৰিবা। আজিকালি ইমান বিজি লাইফ, আমি 72 মিনিট, মই চিঞৰি চিঞৰি কওঁ, দিবলৈ কাৰো সময় নাই। 7টা বজাত ল'ৰা ছোৱালী স্কুল পঠিয়াব লাগে, 9টা বজাত হাজবেণ্ডক অফিচলৈ পঠিয়াব লাগে, ঘৰৰ কাম কৰিব লাগে। তাৰ মাজতে যদি আমি 72 মিনিট, আৰু স্কুলৰ মোৰতো সৰু সৰু ল'ৰা ছোৱালীও মোৰ তাত ৰেকি শিকিছে, স্কুললৈ যোৱাৰ আগতে 72 মিনিট যদি নিজকে হিলিং কৰি লৈ যায়, তেওঁলোকে বাকী কাম কেতিয়া কৰিব, পঢ়িব কেতিয়া, কি কৰিব? সেইকাৰণে সদায় 12 মিনিট দিবা। হয়, 72 মিনিট সময় নিজক যদি হিলিং কৰিব পাৰো ভাল, আৰু ভাল। কিন্তু 12 মিনিট কৰিও সেই একেই পাবা, 12টা পইণ্ট কৰিলেও সেই 24 পইণ্টৰে পাবা। মোৰ এক্সপিৰিয়েঞ্চ 3 বছৰৰ, মোৰ গুৰু এক্সপিৰিয়েঞ্চ 25 বছৰৰ। মই 3 বছৰ এক্সপিৰিয়েঞ্চ লৈ পিনি তোমালোকক কৈছো যে 12 মিনিট কৰিলে চব প্ৰব্লেম দূৰ হয়। মানিৰ প্ৰব্লেম দূৰ হ'ব, হেল্থৰ প্ৰব্লেম দূৰ হ'ব। এইখিনি সদায় কৰিবা, কাৰণ মই আজি কৈ দিছো প্ৰেক্টিচ সদায় কৰিবা। 21 ডেজ কৰিবা। যেতিয়া দেখিবা হেল্থৰ কাৰণে, যেতিয়া তুমি এফাৰ্মেশ্যন দি গলা, মই হেল্থ হৈ গলো, এনাৰ্জেটিক হৈ গলো, সাবকনচিয়াছ, আমাৰ কনচিয়াছ মাইণ্ডৰ পৰা যেতিয়া সাবকনচিয়াছ মাইণ্ডত আহি প্ৰগ্ৰেমিং হৈ যাব, সেইটো কেতিয়াও ওলাই নাযায়। সেইটো প্ৰগ্ৰেম হৈয়ে থাকিব তোমাৰ। মই এইখিনি মোৰ হিলিং হৈ আছে। তেতিয়া তোমাৰ মাইণ্ডটো সদায় পজিটিভ থাকিব। মানুহ হয় আমাৰ খং কমি যাব, কিন্তু খঙো উঠে, নুঠাও নহয়। মোৰ কি খং নুঠে নেকি? মই তোমালোকক কওঁ পজিটিভ থাকা। কেতিয়াবা ময়ো নিগেটিভ হৈ যাওঁ। যেতিয়া মই নিগেটিভ হৈ যাওঁ, মোৰ তেতিয়াই আহে, মইতো এনেকে ভাবিছিলো, মইতো ৰাতিপুৱাই শপত লৈছিলো মই নিগেটিভ নহওঁ, মই খং নকৰো। মোৰ যেতিয়া অকমান খং এটা উঠি আহে, তেতিয়া মই নিজৰ মই ৰাতিপুৱাই কৈ লৈছিলো, মোৰ খং উঠিব নালাগে। এই বস্তুটো কিহৰ কাৰণে হৈছে? মই 3 বছৰ এইকেইটা এফাৰ্মেশ্যন দি আজি এইটো জেগাত আহি পাইছো। আৰু এফাৰ্মেশ্যন সদায় গুড এফাৰ্মেশ্যন হ'ব লাগে। এক ছেকেণ্ড, কোনোবা আহিছে নেকি? মই চাই আছো। ডিম্পি, ক্লাছটোত কণ্টিনিউ কৰাছো। কিবা সুধিবলগীয়া আছে সুধিলা? ঠিক আছে। হাই দীপাংকৰ। হাই, কি কৰিছে? এয়া মই এনেই বহি আছো আৰু। ডিম্পি মেম, কোৱা। 12টা পইণ্ট কেইটা দেখাই দিয়কচোন, মেম আহে মানে। 12টা পইণ্ট। তুমি ভিডিঅ' পোৱা নাছিলা নেকি? ভিডিঅ' পাইছিলো। ভিডিঅ' মানে অডিঅ'হে দিছিলে, পুৰণ ছাৰৰ নহয় অডিঅ' নহয় নাছিলে। তুমি লাষ্টত জইন হৈছা ন? তোমাক এটা কাম কৰিব ৰবা, মেমৰ মানে ভিডিঅ' এটা আছে, বনাই দিছে শ্বৰ্টকে, মানে ক'ত কোনটো পইণ্ট দিব লাগে তোমাক দি দিম এনেতো মই। 24 পইণ্টটো জানো, কিন্তু অ এতিয়া মানে 12 পইণ্টটো 12 কোনটো পইণ্টৰ ভিডিঅ' এটা আছে, তোমাক দি দিম। তুমি আৰামছে মানে তেতিয়া বুজি পাই যাবা। 12 হ'ব? পইণ্টৰ ধুনীয়া ঠিক আছে, ভিডিঅ' আছে, হ'ব। বনাই থৈ দিয়া আছে নে মেম? 12 পইণ্টৰ হা আছে, হা? বনাই থৈ দিয়া। 12 পইণ্টৰ ন ভিডিঅ' মেমৰ আছে। বনাই থোৱা আছে। ঠিক আছে, হ'ব। এইটো দিলে ক্লিয়াৰ হৈ যাব। তেতিয়া ক্লিয়াৰ হৈ যাব। এতিয়া শিকালে আকৌ মেম আহি যাব পটককে, চৰি গমেই নাপাবা। চৰি আহিলে। কি হ'ল? 12 পইণ্টটো মই শিকাই পাছত লাষ্টত কৰাই দিম। তোমালোকে আজি চোৱাচোন, নিজৰ তাত হাত দুখন অলপ চবেই চকু বন্ধ কৰি হাত দুখন ৰাজহাড় চিধা কৰক। মই এনাৰ্জিটো ফিল কৰিবলৈ মই চাইছো। মানে তোমালোকক এটা সৰু মেডিটেশ্যন কৰাম। চবেই চিধা হৈ বহক, ৰাজহাড় চিধা কৰক, হাত দুখন খুব হওক, এনেকে চকুকেইটা বন্ধ কৰি লওক।
চকুকেইটা বন্ধ কৰি লোৱা চবেই চকুকেইটা বন্ধ কৰি লোৱা অলপ হাতখন এতিয়া লাহে লাহে বহল কৰা যিমানখিনি পাৰা কিমান বহল হৈ চোৱাচোন কিমানখিনি তোমালোকে বহল কৰিব পাৰিছা বিস্মিতা লাহে লাহে বহল কৰা হাতটো কিমান দূৰলৈকে তোমালোকে এনাৰ্জি ফিল কৰিছা হাতত এনাৰ্জি ফিল কৰিবা লাহে লাহে ওচৰলৈ আনি থাকা চুম্বক কেনেকুৱা লাগিছে চোৱা লাহে লাহে ওচৰলৈ আনি থাকা ঠেলি দিয়াৰ দৰে লাগে মেম ঠেলি দিয়াৰ দৰে লাগে ন লাহে লাহে আহি থাকক হয় মেম এনাৰ্জি ফিল কৰিছা হয় মেম মানে মানে টানি টানি দিয়াৰ নিচিনা নিচিনা feel এটা হয় ফিল হৈছে নে হয়। সেইটোৱে কয় আমাৰ এনাৰ্জি আমাৰ হাততে আছে হয়। এনাৰ্জি হয় পাইছো কিন্তু মানে কিবা এটা হেৰি হৈ যায় হয় সেইটোৱে কয় আমাৰ এনাৰ্জি মই কৈছো ন নিজ হাতে জগন্নাথ হয় এনাৰ্জি ফিল কৰিছা আমাৰ চুম্বকৰ পুৰণা সকলেতো নিচিনা ফিল টানি কৰিছে টানি আনিছে টানি আনিছে ফিল কৰিছা চুম্বকৰ নিচিনা লাগিছে আৰু চুম্বকৰ নিচিনা হয়, লাগিছে এটা অ বল এনেকে যেন হেৰি হৈ গৈছে এনেকুৱা লাগিছে নে তোমালোকৰ হয় সেয়াই হয় আমাৰ হাতখনে এনাৰ্জি কোনো আগৰ ঋষিমণি সকলেও গম পাইছিলে হাতত যে এনাৰ্জি আছে আমি আমাৰ নিজৰ হাততে যে আমি চব ঠিক কৰিব পাৰো কোনেও কিন্তু কোৱা নাছিল ৰেকি যেতিয়া আমাৰ মহাগুৰু ডক্টৰ মিকাউছে যেতিয়া উলিয়ালে যে ৰেকি আনিলে তেওঁ তেতিয়াই কোৱাৰ পাছত গম পাইছে যে আমি আমাৰ নিজ হাতেদি আমাৰ নিজৰ চিকিৎসা কৰিব পাৰো সকলো চিকিৎসা আমি নিজ হাতেদি কৰিব পাৰো সেইকাৰণে ৰেকি বহুত সময় নোৱাৰিলেও 12 পইণ্ট সদায় কৰিবা চক্ৰ হিলিং কৰিবা চক্ৰ হিলিং সপ্তাহত 2বাৰ বা 3বাৰ কৰিলেও হ'ব চক্ৰ হিলিং কৰিবা ৱাটাৰ চাৰ্জিং কৰিবা মই অৰা ক্লিন আজি শিকাই দিম চোৱা তোমালোকক মই শিকোৱা হ'ল নতুন কিগৰাকী কোৱা নাই কিৰণ বাইদেউ আপুনি যদি বুজি পোৱা নাই শুনি থাকক আগৰ ভিডিঅ' কেইটা দি দিয়া যাব গ্ৰুপত আৰু আপুনি আমাৰ ক্লাছত আকৌ জইন কৰি থাকিব পাৰিব বুজি পাব চবখিনি ভিডিঅ' চাই থাকিব কিতাপখন দিয়া হ'ব চাই ল'ব ফাৰ্ষ্টতে ফাৰ্ষ্টত কোৱা চক্ৰ হিলিং কোনটো আছিলে চক্ৰ হিলিং আমি আমাৰ হাত দুখনত চকুৰে আবাহন কৰি আমি ৰেকি যেনেকে আবাহন কৰো আবাহন কৰি ৰুট চক্ৰ হৈছে ভৰি দুখনৰ মাজত আমাৰ গুপ্তাংগত আমি এই পজিচনত হাতটো এনেকে দি ভি শেপত আমি তাত হিলিং দিম তাত হিলিং দিলে কি হ'ব আমাৰ যাৰ মানিৰ প্ৰব্লেম আছে জব নাপায় বিজনেছত ঘাটা টকা পইচা ফচি আছে তাত হিলিং দিলে আমাৰ সেইখিনি প্ৰব্লেম দূৰ হয় আৰু সেইটো ৰিলেটেড যিকোনো বেমাৰ থাকিলে পাইলছৰ বেক ৰুট চক্ৰত যদি বেক ৰুট চক্ৰ সেই সেম পজিচনত থাকে আমাৰ সেইখিনি প্ৰব্লেম দূৰ হ'ব আমি 12 পইণ্ট যেতিয়া হিলিং কৰিম আমি ওপৰৰ পৰা আহিম ওপৰৰ পৰা তললৈ আহিম নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 4 নাম্বাৰ 5 হাৰ্ট চক্ৰ তাৰপিছত হাৰ্ট চক্ৰৰ তলত নাৰীৰ ওপৰত মণিপুৰ চক্ৰ নাৰীৰ তলত আৰু ৰুট চক্ৰৰ ওপৰত হৈছে স্বাধিষ্ঠান চক্ৰ তাৰপিছত তলত হৈছে আমাৰ মূলাধাৰ চক্ৰ মূল আধাৰ চক্ৰটো মেইন চক্ৰ কি মূল আধাৰ চক্ৰ তাৰপিছত আমাৰ এইটো বাহু আমাৰ যিটো আননেচেচাৰী আমি কিবাবিলাক বাৰ্ডেন বিলাক লৈ থাকো সেই বাৰ্ডেন বিলাক আমাৰ লাইফৰ যিখিনি বাৰ্ডেন সেই বাৰ্ডেন বিলাক নাইকিয়া হবলৈ ইয়াত দিয়া হয় তাৰপিছত হাওঁফাওঁ তাৰপিছত কিডনী তাৰপিছত বেক ৰুট চক্ৰ সেইকেইটা 12টা পইণ্ট ঠিক তেনেকে চক্ৰ যেতিয়া আমি 12 পইণ্ট হিলিং কৰিম এনেকে তললৈ নামি আহিম যেতিয়া আমি চক্ৰ হিলিং কৰিম প্ৰথমতে ৰুট চক্ৰত দিম ৰুট চক্ৰ মই কৈছো কোনটা ভৰি দুটাৰ মাজত আমাৰ গুপ্তাংগৰ ওপৰত এনেকে আমি হিলিং দিম এনেকে হিলিং দিম ৰুট চক্ৰ হিলিং কৰিলে মই নিজৰ ক্ষেত্ৰত প্ৰমাণ পাইছো আজি 3 বছৰৰ আগতে মোৰ জিৰ' আছিল জিৰ' মই আমাৰ গোটেই বস্তুখিনিয়ে জিৰ' আছিলে মই বেলেগক এক্সাম্পল দিবলৈ নাযাওঁ মই নিজৰ ক্ষেত্ৰত কৈছো মই জিৰ' মোৰ মানুহজনক মই হস্পিটাল চেন্নাই বেংগলৰ দিল্লী ডিমাপুৰৰ এনেকুৱা আমাৰ ডিফুৰ পৰা ডিমাপুৰখন ওচৰ হয় ডিমাপুৰত এনেকুৱা এখন হস্পিটাল নাই মই যোনখন হস্পিটালত ৰাতি থাকি অহা নাই
প্ৰত্যেকখন হস্পিটেলত মোৰ হাজবেণ্ডক লৈ মই থাকি আহিছো গুৱাহাটীত দিছপুৰ পলিক্লিনিক GNRC এক্সেল এপলো ক'ত থকা নাই এপলত ইণ্টাৰনেশ্যনেল এপলো মই চবতে হস্পিটেলত থাকি থাকি মোৰ ঘৰখন জুৰুলা হৈ গৈছিলে মই জিৰ' হৈ আছিলো কাৰোৰ পৰা মই সহায় পোৱা নাছিলো যে মোৰ মানুহজনৰ এনেকুৱা হৈছে সহায় পাম সেই 3 বছৰ জিৰ'ৰ পৰা আজি মই এইখিনি পাইছো জিৰ'ৰ পৰা যি নেকি ফাৰ্ষ্টতে আমাক ফাইনেন্সিয়েল ষ্ট্ৰং হ'ব লাগিব আমি সেই ফাইনেন্সিয়েল হেৰিটোৱে মোৰ ভাগি গৈছিলে মই ৰুট চক্ৰ এক্সট্ৰাকে মই হিলিং কৰো ৰুট চক্ৰ এক্সট্ৰাকে আপোনালোকেও যদি ফাইনেন্সিয়েল প্ৰব্লেম থাকিছে এক্সট্ৰাকে হিলিং কৰিব 7 চক্ৰটো হিলিং কৰিবলৈ শিকাইছো 3 মিনিট কৰিলে 1 মিনিট কৰিলেও কৰিলে 1 মিনিট ৰুট চক্ৰ হিলিং কৰিলে ফাইনেন্সিয়েল ষ্ট্ৰং হয় 2 নম্বৰটো স্বাধিষ্ঠান চক্ৰ ৰিলেশনশ্বিপ ষ্ট্ৰং হয় হৰমন ইনবেলেন্স থাকিলে হৰমন বেলেন্স হয় UTI প্ৰব্লেম থাকিলে সেইটো UTI প্ৰব্লেম দূৰ হয় সেক্সুৱেল প্ৰব্লেম থাকিলে সেক্সুৱেল প্ৰব্লেম দূৰ হয় তাৰ পিছত মণিপুৰ চক্ৰত কি হয় মণিপুৰ চক্ৰত গোল ব্লাডাৰ এপেণ্ডিক্স আমাৰ সুগাৰ আৰু গেষ্ট্ৰিক সকলোখিনি যিমান প্ৰব্লেম আছে তাত দূৰ হয় হাৰ্ট চক্ৰত হাৰ্টৰ প্ৰব্লেম দূৰ হয় ৰিলেশনশ্বিপৰ প্ৰব্লেম দূৰ হয় আৰু ইয়াৰ থাইৰয়ড টনচিল কমিউনিকেশ্যন স্কিল এইবিলাক এটা চক্ৰ মই কৈ গৈ আছো থাৰ্ড আই চক্ৰত আমাৰ ইনটিউশ্যন পাৱাৰটো বাঢ়ে আমি কি ভাবিছো আমাৰ থাৰ্ড ব্ৰ চক্ৰ বুলি কোৱা হয় এইটোত আমি আজি মই এইটো কোৱা নাই মই ভগৱান বুলি মই চকু বন্ধ কৰি মই কিবা এটা যদি ভাবো মই এইটো সঁচাকৈও হৈ যায় কেলে ইনটিউশ্যন পাৱাৰটো সদায় থাৰ্ড আই চক্ৰটোৱে হিলিং কৰি আমি সদায় প্ৰত্যেকটো চক্ৰ হিলিং কৰো তাৰপিছত আমাৰ ভগৱানৰ লগত কানেকশ্যন হয় আমাৰ খং ৰাগ সব টেনচন ডিপ্ৰেশ্যন সব কমি যায় প্ৰত্যেকটো চক্ৰৰ লগত ৰিলেটেড প্ৰত্যেকটো প্ৰব্লেমে দূৰ হয় যদি আমাৰ 7টা চক্ৰ বেলেঞ্চ থাকে লাইফত সকলোখিনি ঠিক হৈ থাকে সেইকাৰণে 7টা চক্ৰ বেলেঞ্চ কৰিবলৈ সদায় ট্ৰাই কৰিবা আৰু তোমালোকে যেতিয়া সেকেন্ড ডিগ্ৰীত আহিবা এতিয়া ফাৰ্ষ্ট ডিগ্ৰীত অকল চিম্পলকে মই তোমালোকক চক্ৰকেইটা বেলেঞ্চ কৰিবলৈ শিকাইছো যেতিয়া সেকেন্ড ডিগ্ৰীত আহিবা কি কালাৰেদি কালাৰ শিকাম কি কালাৰ দি 7 চক্ৰ বেলেঞ্চ কৰিব পাৰি প্ৰত্যেকটো চক্ৰ হিলিং কৰি গৈ থাকোতে কালাৰ ভিজুৱেলাইজ কৰি গৈ থাকিব লাগিব 3-8 এতিয়া 3-8 বহুতখিনি 2-3জন আছে 3-8 কি শিকাম 3-8 মন্ত্ৰ উইথ কালাৰ গোটেইখিনি দি হিলিং কৰিবলৈ শিকাম অৰা ক্লিন অৰাটো যেতিয়া আমাৰ ক্লিন হৈ থাকিব অৰাটো যেতিয়া আমাৰ পজিটিভ হৈ থাকিব আমাৰ মুখেদিয়ে পজিটিভ কথা ওলাব পজিটিভ ভাইবছ এটা আহিব বেলেগো আমাৰ লগত কথা পাতি ভাল পাব আমি য'ত যাম আমি যি কম কমিউনিকেট মানে মই যিটো কথা কম মই আজি তোমালোকক এইখিনি কথা কৈ আছো ধুনীয়াকে তোমালোকে শুনি আছা মোৰ কথাত কনভিন্স হৈছা কিহৰ কাৰণে মোৰ অৰা ষ্ট্ৰং হৈ আছে আমি সদায় অৰা ক্লিন কৰিব লাগিব অৰা ক্লিনটো ডেইলি নকৰিলেও হ'ব কিন্তু নিজৰ অৰাটো সদায় ক্লিন কৰি থাকিবলৈ ট্ৰাই কৰিবা নিজৰ অৰাটো পজিটিভ ৰাখিবা নিজৰ অৰা পজিটিভ ৰাখিলে আমি পজিটিভ বেলেগক দিব পাৰিম আমি বেলেগক যদি কওঁ তুমি পজিটিভ হোৱা নিজেই যদি আমি নিগেটিভ পজিটিভ কিয় হ'ম আৰু কোনোবা জেলেছ ভাৱটো মনৰ পৰা একেবাৰে উলিয়াই দিবা আজি বোলে আমাৰ ইয়াত আছে দীপাংকৰে ইমান ভাল কাম কৰি আছে ডিম্পিয়ে কাম কৰিব বা ডিম্পিয়ে ভাবিছে দীপাংকৰে ইমান ওপৰত উঠি গ'ল মই কিয় পৰা নাইকে সেই বস্তুটো সেই মনৰ পৰা সেইবিলাক ভাৱ উলিয়াই দিবা মেম আজি এটা ৰিচেণ্ট অলপ দেৰি আগত মই মানে মোক কি আছিলে ডিঙিটো একদম দুইফালে বিৰাট বিষ আছিলে হয় তাৰপিছত মই 10 মিনিট হিলিং কৰাৰ পাছত অকে এতিয়া একো নাই ঠিক মানে হিলিঙৰ পাৱাৰটো বহুত হিলিঙৰ বহুত পাৱাৰ আছে 10 মিনিটতে মই মানে পানীও গিলিব মানে কি বিষ হৈছিলে মই নিজে গম পোৱা নাই তাৰপিছত মই হিলিং 10 মিনিট দি দিয়াৰ পাছত এতিয়া নাই একো নাই ঠিক হৈ গ'ল চোৱা কিমান ধুনীয়া মিৰাকল ৰিজাল্ট আহে আৰু টকা পইচা মই ডিজায়াৰ এফাৰ্মেশ্যন এতিয়া ধৰা ৰেইকি এনেইতো এফাৰ্মেশ্যনটো চবেই জানে ৰেইকি শিকি ৰেইকি মানে আমি যিকেইটা চিম্বল দি কেনে বা ৰেইকি আবাহন কৰি কেনে যিকেইটা এফাৰ্মেশ্যন দিম আমাৰ অতি সোনকালে এফাৰ্মেশ্যন পুৰা হয় ধৰা এতিয়া মই এইটো ক'বলৈ যোৱা নাই মই জানো মোৰ ফাৰ্ষ্টতে মোৰ কিমান মই ইনকাম কৰিছিলো সেইটোৰ ওপৰতহে মই এফাৰ্মেশ্যন দিম যে মোৰ মান্থলি ইনকাম 1 লাখ হ'ব লাগে মই যদি এতিয়া যদি 1 টকা ইনকাম কৰি আছো মই যদি কওঁ মোৰ মান্থলি ইনকাম 1 crore হওক সেইটোতো নহ'ব লাহে লাহে বঢ়াই গৈ থাকিব লাগিব লাহে লাহে মানি ফ্ৰিকুৱেঞ্চি বঢ়াই গৈ আৰু বেমাৰ
মই এইটো ক'বলৈ যোৱা নাই তোমালোকে ৰেকি হিলিং কৰিলা মোৰ বোলে বিপি আছে বোলে আজিৰ পৰা মই টেবলেট নাখাওঁ আৰু মই ৰেকি হিলিঙে কৰিম আজিৰ পৰা নহয় বেমাৰটোতো এদিনত অহা নাইকিয়া বেমাৰটোতো বহুত দিন মানে আমাৰ কিছুমান 10 বছৰকে থাকে কিছুমান 15 বছৰ কিছুমান 5 বছৰ কিছুমান এবছৰৰ হিলিং কৰিলা হিলিঙো কৰি গলা আজি যদি এটা টেবলেট 3টা টেবলেট খাবলগীয়া হৈছিল তোমালোকে আজি 2টা টেবলেট পৰা হিলিং কৰিলা এসপ্তাহ চালাও মই টেবলেট এটা কমাই দিলো মোৰচোন ধুনীয়াকে কামত দিছে আকৌ লাহে 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 কমাই গৈ থাকিবা তাৰপিছত টেবলেট বন্ধ এদিনত নহয় বোলে মই বোলে আহিছো বোলে কিয় মোৰ কাম কৰা নাইকিয়া ৰেকি দেখোন ৰেকি মেমে কৈছিলে ৰেকি হিলিঙত কাম হয় ৰেকি কৰিলে একদম টকা পইচা ফালৰ পৰা আমাৰ ষ্ট্ৰং হৈ যাব ফাইনেন্সিয়েলি আমি কিয় ষ্ট্ৰং হোৱা নাই তোমাৰ যদি মই চাপোজ ইয়াত কাৰোবাক টাৰ্গেট বা কিবা কৰি কোৱা নাই কাৰোবাৰ পইচা বোলে 2 লাখ মোৰ তাতো তেনেকুৱা আহেও ক্লাইণ্ট মোৰ বোলে বহুত ধাৰ লাগি আছে মই বোলে কেলো বোলে তোমাৰ বহুত ধাৰ লাগি আছে মই তোমাক চক্ৰ হিলিং কৰি দিম মই তোমাক হিলিং কৰি দিম মই এডাল পাইৰাইটৰ ক্ৰিষ্টেল দি দিম তোমাক তোমাৰ টকা পইচা ধাৰ মৰি যাব এই এদিনত ধাৰ মৰিব নেকি পাইৰাইট কিনিলে এদিনত ধাৰ নমৰে সব 7 চক্ৰ হিলিং কৰিলে এদিনত ধাৰ নমৰে লাহে 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 কাম কৰি যাব সেইকাৰণে হিলিং কৰি যাবা হিলিং এৰি নিদিবা আজি এদিন কৰিব পৰা নাই হয় কোৱা মেম এই চক্ৰ হিলিংটো আৰু মানে 12 পইণ্ট হিলিংটো এই দুটা বেলেগ বেলেগ নেকি বেলেগ বেলেগ তো চক্ৰকেইটা আমি তলৰ পৰা যাব বুলি মই ক'লো নে হয় হয় ৰুট চক্ৰ চক্ৰকেইটা স্বাধিষ্ঠান হয়। চক্ৰ মণিপুৰ চক্ৰ হাৰ্ট চক্ৰ থ্ৰোট চক্ৰ আজ্ঞা চক্ৰ ক্ৰাউন চক্ৰ ৰেকি কাবাহন কৰিলা ৰেকি কাবাহন যেনেকে কৰিছো এনেকে কৰিলেও কৰিলা বা সেই ৰেকি শক্তি মোৰ হাতত আহক মোৰ হাতত আহক মোৰ হাতত আহক বুলি ক'লা হাত দুখন মোহাৰি ল'ম মই যে কৈছিলো এতিয়া ভাইব্ৰেচন ফিল হয় কৰিছা হয় 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 1 নম্বৰ পইণ্টটো মই ক'লোৱে হুম, মূলাধাৰ চক্ৰ মূলাধাৰ চক্ৰ 1 নম্বৰ সেইটোত দিলা 2 নম্বৰ স্বাধিষ্ঠান চক্ৰত দিলা যিটো 2 নম্বৰ 3 নম্বৰ মোৰ চক্ৰ হিলিঙৰো ভিডিঅ' আছে ডিম্পি পম্পি দি দিবা বা অনামিকা দি দিবা মোৰ চক্ৰ বেলেঞ্চিঙৰো আছে নেকি দিলো মোৰ খালি গৈ আছে একদম পাই যাবা একদম পাই যাবা গৈ আছে বোলে ঠিক আছে ডিম্পিয়ে পঠিয়াই আছে পাই ঠিক যাবা আছে ঠিক হিলিং আছে এনেকে মেম এনেকে গোটেই খালি কেইটা বহুত লাহে লাহে গৈছে দেই বাবা এতিয়া কাৰোবাৰ কোনোবাই কিবা কৈছিলে ৰখি গৈছে কোৱা কিৰণ মেম বাইদেউ কৈছে নেকি হয় মই আৰম্ভণিৰ পৰা নাপালো মেম এইটো মোৰ মানে নেটৰ প্ৰব্লেম আছে সেইকাৰণে একো বুজি পোৱা কিৰণ নাই একো নহয় বাইদেউ মই সেইটো হয় কাৰণে কৈছো আপুনি আজি প্ৰথম আহিছে একো বুজি নাপাব আহিছে আমাৰ গাইড কৰা আছে গাইড কৰি দিব ইয়াত চিনিয়ৰ দীপাংকৰ আছে পম্পী আছে ডিম্পী হয় আছে অনামিকা আছে আপোনাক গাইড কৰি দিব তাহাঁতি হয় হয় চিন্তা হয় কৰিব ঠিক আছে নালাগে বাৰু মোকো সুধিব পাৰে মই বিজি বুলি এফাৰ্মেশ্যন দি নাথাকো হয় অকমান বিজি থাকো হয় মাজে মাজে আজি হয় দীপাংকৰে হয় মোক 3বাৰ মান ৰিকুৱেষ্ট কৰিলে মোৰ লগত লাইভ আহক বুলি মই লাইভ আহিবই নোৱাৰিলো হয় মই সেনেকুৱা হয় কথা মোৰ হয় কেতিয়া ফোন এতিয়াও 2-3টা ফোন মোৰ কণ্টিনিউ আহি আছে 3টা ফোনতে হয় হয় চ' মই কেতিয়াবা হয় বস্তুখিনি বুজাবলৈ সক্ষম নহ'ব পাৰো কিন্তু হয় তেওঁলোকে সহায় কৰিব তেওঁলোকক নাপালে মোক ফোন কৰিব মোক নাপালে তেওঁলোকক ফোন কৰিব আমি হ'ব গ্ৰুপ দিয়ক মেম ভিডিঅ' বা কেইটা এই মাত্ৰ চেঞ্জ হৈ গ'ল দেই সকলোকে কৰি দিছো ডাউনলোড কৰি ল'বা উম। অৰা পৰা আদি কৰি চব দি দিছো মই মেমৰ অৰা 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 বহুত 7 প্ৰকাৰে চক্ৰ 12 পইণ্ট গোটেইখিনি দি অ দিছা ন মই আৰু এটা কথা সুধিব আছিলে হয় বা মই শিল্পিকা উলিয়ালো কোৱা মানে এখন আজি মই উলিয়ালো অ মানে উইচ কাৰ্ডখন উম ইয়াতে এতিয়া মানে উইচ কাৰ্ডটো মানে বা ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব মানে তাত বক্সটো তুমি যিটো বক্স আছে হয় বক্সটো কাটি লোৱা বক্সত চিন আছে ন চিন হয় দিয়াটো জেগাত ধুনীয়াকে কাটি লোৱা তাৰপিছত আচ্ছা যিটো তোমালোকক এতিয়া সেইটো চিম্বলটো হৈছে ডাইকমিয় 1 ছেকেণ্ড এইটো চিম্বল বিলাক তোমালোকে গম নাপাবা এইবিলাক হয় তোমালোকে 3rd ডিগ্ৰী চিম্বল পাবা খালি তোমালোকৰ নিজৰ কাম কৰি যোৱা এফাৰ্মেশ্যন দি যোৱা উইচ খিনি লিখি যোৱা হা উইচ লিখিবা কেনেকে যে চাপোজ জবৰ কাৰণে বহুতেতো জবৰ কাৰণে লিখে মই জবটো পাই গলো ইউনিভাৰ্চ মই বহুত সুখী থেংক ইউ মনৰ পচন্দৰ জবটো পাই গলো মই থেংক ইউ বাছ
মানে এই বক্সটোৰ ভিতৰতে লিখিব লাগিব ন বক্সটোৰ ভিতৰতে লিখিবা মোৰ এই ক্লাছ হৈ বক্সটোৰ আছে ভিতৰত মই ক্লাছ কৰি আছো চাবা তুমি সেই চকুৰে চিম্বলটো দিছা নহয় সেইটো গম পালে দেখি যাবা গম চিধা পাই কোনটো যাবা side দিছে। চকুৰেটো চিনি পাইছা নহয় চকুৰে অ চিম্বল আছে অ তাত অ অ হয় আছে তো সেইটো চিধা তাৰপিছত বক্সটোৰ অ ভিতৰত ধুনীয়াকে লিখিবা বা মই সম্পূৰ্ণ সুস্থ হৈ গলো মই হেল্থি হৈ গলো হেল্থৰ কাৰণে যদি লিখা এনাৰ্জেটিক হৈ গলো থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ যদি কোনোবা কাৰোবাক এলকহল এৰুৱাব লাগে তেওঁ এলকহলৰ নামটো লিখিব নালাগে কাৰণ সেইটো এটা নিগেটিভ ৱৰ্ড হয় তুমি লিখিবা যে তেওঁ মন মগজ সম্পূৰ্ণ সুস্থ হৈ গল তেওঁ সম্পূৰ্ণ হেপ্পী থেংক ইউ থেংক ইউ থেংক ইউ এলকহল কোনে লয় যোন সুস্থ নহয় মগজ তেওঁলোকে এলকহল মানে এইটো শুনিবলৈ বেয়া লাগে কিন্তু মন মগজ সম্পূৰ্ণ সুস্থ হৈ গলে এইবিলাক বেয়া বস্তুৰ প্ৰতি কোনো আসক্তি নহয় এইটো শুনিবলৈ বেয়া লাগিব তোমালোকক মই এতিয়া কওঁ মোৰ এখন ইনষ্টিটিউট আছিলে হা মই এনেকুৱা হৈ গৈছিলো এটা টাইমত মোৰ হাজবেণ্ডৰ বেমাৰ ল'ৰাক লৈ আহিলো ছোৱালী বেংগলত থাকে বিয়া কিবা হোৱা নাই মাক বিলাকে 20 বছৰ হৈ যোৱাৰ পাছতে ছোৱালী কেতিয়া বিয়া হব টেনচন হৈ থাকে মোৰ ছোৱালী মই টেনচন বিয়া হোৱা নাই কি কৰিম মোৰ ৰাতি টোপনি নাহে মই নিজে গৈ চাইকেট্ৰিষ্টক দেখালোগৈ ডিফুত চাইকেট্ৰিষ্ট বহে বুলি ক'লে চাইকেট্ৰিষ্টক দেখালো তাৰপিছত তেওঁ চাইকেট্ৰিষ্টে মোক মেডিচিন দিলে সেই মেডিচিন খাই মোৰ টোপনি নাহে মই কি কৰো জানা ক'বলৈ বেয়া লাগিছে অন ক্লাছত কৈছো মই ইনষ্টিটিউট এখন চলাও মোক চবেই ৰেচপেক্ট কৰে মোৰ ল'ৰা ষ্টুডেণ্ট 1 to 12লৈকে কিন্তু মই ঘূৰি আহোঁতে যেতিয়া ঘূৰি আহো মই ৱাইন শ্বপৰ পৰা কিবা কিনি আনিছিলো এটা টাইমত মই কিনি আনি মই ভাত বনাওতে মই ষ্টীলৰ গিলাচত লৈ মই খাইছিলো সেইটো 3 বছৰ আগৰ কথা মোৰ এনেকুৱা চিটুৱেশ্যন হৈ গৈছিল মোৰ ৰাতি টোপনি নাহে মই কি কৰো ৰাতি ফ্ৰিজৰ পানী টাৱেলত ভিজাও ফ্ৰিজৰ পানী এচি চলি থাকে ফ্ৰিজৰ পানী টাৱেলত ভিজাই পকাত পাৰি সেই টাৱেলখনত মই শুমো গোটেই গা জ্বলে কিহৰ কাৰণে মোৰ ইউটেৰাছ ৰিমুভ কৰিছিলো বহুত সোনকালে আজি 8 নে 9 বছৰ আগতে মই ইউটেৰাছ ৰিমুভ কৰি দিছিলো সেইটো কাৰণে মোৰ সেইটো প্ৰব্লেম হৈছিলে মই যেতিয়া হাজবেণ্ডক বেংগলত লৈ যাওঁতে মোৰ যেতিয়া দেখালো ডক্টৰক তেতিয়া মই ৰেকি শিকা নাই মই ডক্টৰক দেখালো যে মোৰ এনেকুৱা হয় মোৰ ৰাতি টোপনি নাহে মোৰ গোটেই গাটো জ্বলে বুকুবিলাক ধাপ কৰে মই কি কৰিম তেতিয়া তেওঁ ক'লে আপুনি ইমান সোনকালে ইউটেৰাছ কিয় ৰিমুভ কৰিলে আপোনাৰ টিউমাৰ হৈছিল টিউমাৰটো ৰিমুভ কৰিব লাগিছিল কোন ডক্টৰে কৰিলে তেওঁ মোক উল্টাই মানে হেৰি কৰি ক'লে আপুনি য়োগা কৰক ইয়াৰ বাহিৰে একো নাই তেতিয়া মোক ৰেকি কথা মই নাজানো তেওঁ কোৱা নাই য়োগা কৰক ইয়াৰ বাহিৰে আপোনাৰ মেডিচিন নাই আপোনাক মই হৰমন বেলেঞ্চ হ'বলৈ মই মেডিচিন খিনি দিব পাৰিম কিন্তু এইখিনি মেডিচিন খাই থাকিলে কণ্টিনিউৱাছ যদি খাই থাকে আপোনাৰ হয়তো কেতিয়াবা কেঞ্চাৰো হৈ যাব পাৰে ডাইৰেক্ট কৈছে বেংগলোৰৰ ডক্টৰে মোক মই মেডিচিন লৈ আহিলো 3 মাহৰ পুৰা একদম কাৰণ ইয়াত নাপাবও পাৰো বুলি মই সেইটো হৈছে তোমাৰ মে মাহত তাৰপিছত মই জুনত গৈ ৰেকি শিকিছো ডিপ্ৰেছন টেবলেট নাখাওঁ এলকহল কিজানি আৰু 2-3 মাহ হলেতো মই ফুল এলকহলিক হৈ গলো হয় সেইকাৰণে বিলিভ কৰা মই এইটো কথা কিহৰ কাৰণে কৈছো তোমালোকে শুনি লৈ তোমালোকে ৰেকি হিলিং কৰা বা মই 12 মিনিটে কৰো মোৰতো টাইমেই নাইকিয়া ৰাতিপুৱা শুই উঠি লৈ পিনে মই 12 মিনিট সময় কেতিয়াবা কি কৰো জানা আচৰিত পাবা মই ৰাতিপুৱা শুই উঠি টিফিন বনাওগৈ কিচেনত গৈ বহি থাকোতে কিচেনত টিফিনটো বনাই থাকোতে মই হিলিং কৰি থাকো 1 মিনিট সময় তাৰপিছত আকৌ চাওঁ গেছটো কমাও আকৌ হিলিং কৰো মই তেনেকেও হিলিং কৰি প্ৰমাণ পাইছো আচৰিত কথা নহয় নেকি আজি 3 বছৰ আগতে মই 2টা ডিপ্ৰেছনৰ টেবলেট খাওঁ স্লিপিং টেবলেট খাওঁ লগত মই এলকহলো লৈছো মই আজি কৈছো মই অন্য ক্লাছত কোৱা নাছিলো এইটো কথা সেইজনী মানুহ আজি মই একো সেইবিলাক একো নাই মই ধুনীয়া মই এতিয়া যদি বিচনাত যাম এতিয়াও টোপনি আহি যাব মই 12 ঘণ্টা শুইও মই এনাৰ্জেটিক ফিল কৰো কেতিয়াবা 3 ঘণ্টা শুইও এনাৰ্জেটিক ফিল কৰো মোৰ এনাৰ্জি কেতিয়াও মানে লৈ যায় মই কেতিয়াবা 1টাও বাজে তোমালোকে মোক দেখিব পাৰা কেতিয়াবা মই হোৱাটছআপ বা ফেচবুক চাই থাকোতে 1টাও বাজে মই শুই উঠো 4:30 তোমালোকে মোক ৰাতিপুৱা অনলাইন দেখিবা মেম কিন্তু মই গোটেই দিনটোতো হেৰি কৰি থাকো কোৱা শিল্পিকা শুই হিলিং কৰিব পাৰি নেকি মই কৈছো ন শুই হিলিং কৰিব বিচনাত উঠিলা আৰু খালী গাই পাৰিম কেতিয়াবা খালী গাৰে হয় খালী গাৰে মানে কেনেকৈ মই বুজা নাই জাষ্ট কেতিয়াবা মানে মূৰত দিলো মুখত দিলো তাৰপিছত বুকত দিলো তেনেকুৱা কিছুমান জাগাত আৰু পাৰি স্বাধিষ্ঠান চক্ৰত শুনা মই কৈছো ন মই 3টা পইণ্ট টিফিন বনাই থাকোতে দিলো 1 2 3 দি লৈ ছোৱালী পঠিয়াই ললো আকৌ কেইটামান পইণ্ট দিলোহি আহিলৈ সেনেকেও মই দিওঁ
পাৰি তেনেকৈও পাৰি আৰু কোনো আৰু মই শুই হিলিং কৰিলে মোৰ মানে এনেকুৱা হয় টোপনি আহি যায় তাৰপিছত নেক্সট কেইটামান থাকি যায় তাৰপিছত আকৌ মই দি দিওঁ আৰু কেতিয়াবা দিনত একো সেনেকুৱা হৈ নহয় যায় এনেকুৱা হয় প্ৰথম কেইদিন আমি কৰোতে মোৰো হৈছিলে মই বহুত টোপনি আহিছিল বহুত টোপনি গোটেই পইণ্ট মই কৰিবগৈ নোৱাৰো টোপনি বহুত আহে ফাৰ্ষ্টতে এতিয়া চোৱা 4:30 আজি 4:30 পৰা মই অহৰহ কাম কৰিছো মই দুপৰীয়া এঘন্টা মই ৰেষ্ট লওঁ সেই ঘন্টা মই টোপনি যাবলৈ নাপাওঁ মই ভাবো শুও নেকি বুলি ডিম্পিয়েও জানে মই শুও বুলি মানে কথা চথা নাপাতো বুলি ভাবো কিন্তু সেইখিনি টাইমতো মোৰ ফোন আহি থাকে তথাপিতো ৰাতি 11টা বজালৈ এনাৰ্জেটিক হৈ থাকো কেলে এনাৰ্জেটিক হৈ থাকো আমি ৰেকি হিলিঙত যেতিয়া হিলিং কৰো মই সম্পূৰ্ণ সুস্থ হৈ গলো মই এনাৰ্জেটিক হৈ গলো হেল্থি হৈ গলো এফাৰ্মেশ্যন দিও নে আজি দিনটোত ঘৰলৈ কিজানি 10জন মান মোৰ ক্লায়েণ্ট আহিছে মই ক্লাছ কৰাৰ আগতো ক্লায়েণ্টক মই পঠিয়াই লৈছো আকৌ এতিয়া ক্লাছ কৰিছো কিহৰ কাৰণে এনাৰ্জেটিক ফিল কৰাই এনাৰ্জেটিক হৈ থাকে কেতিয়াবা ৰেকিক অনলাইন ক্লাছ কৰো অফলাইন ক্লাছ কৰিবলৈ ৰাতি ট্ৰেইনত যাওঁ ৰাতিপুৱা গৈ পাওঁ দিনটো ক্লাছ কৰো ৰাতি আকৌ 10টা বজাত মই ঘৰলৈ ঘূৰি আহো কাৰণ মোৰ থকাৰ পৰিস্থিতি নাছিলে মানে ঘৰৰ এনেকুৱা আছিলে তো সেইকাৰণে তোমালোকে বিলিভ কৰি ৰেকি কৰি যোৱা মই আজি বহুত ডাঙৰ কথা এটা তোমালোকক ক্লাছত মই কৈ দিছো যিটো নেকি মানুহে মোৰ কিজানি ডিম্পিয়েও নাজানে মোৰ ভন্টি কিজনী আছে তাহাঁতি কিজনীও নাজানে সেইকাৰণেতো মেম মানে আপোনাৰ লগত যেতিয়া কথা পাতিলে মানে বেলেগ আৰু একোৱে নালাগেই মানে নিজে হিলিং হৈ যোৱাৰ নিচিনা ফিল হয় মানে থেংক ইউ বিলিভ কৰিবা বিলিভ কৰি কৰিবা চব ভাল হ'ব হয় নমস্কাৰ নমস্কাৰ চিম বাইদেউ আহক চিমা বাইদেউ তাকেতো মোৰ মানে প্ৰব্লেম হৈছে মই একো আহিব পৰা নাই ৰব আপোনাৰ কাহিনী শুনি দুখেই লাগি গৈছে মানিছো দেই মই কৈছো নহয় মই এনেকুৱা নহয় মই নিজে আৰু সেইখিনি খোৱাৰ পাছতো মোৰ একো এফেক্ট নকৰা হৈছিলে তাৰমানে মই এলকহলিক হৈ গৈছিলো একদম কান্দো লাগি গৈছে মানে আপুনি যে সঁচাকে ধৈৰ্য ধৰি এইখিনি পাইছে নহয় বহুত বহুত ধন্যবাদ হয় বা মোৰ মানে আপুনি যেতিয়া কৈ আছে মানে মোৰ নিজৰো কিছুমান এনেকুৱা মানে পাৰ কৰিছো নাই বাইদেউ কিছুমান এনেকুৱা কথা কৈ আছে কেনেকৈ যুদ্ধ কৰি আজি এইখিনি পাইছে ন এইখিনি সঁচাকে পাইছো আপোনাক মানে 10টা চেলুট দিলেও মানে শেষ নহব বাইদেউ আৰু এটা কথা সুধো ৰব এই যে উইচ কাৰ্ডখনৰ কথা কৈছে উইচ কাৰ্ডখন মাজেদি কাটিব লাগিব তাত 4খন থাকে এখন A4 পেপাৰ সাইজত 4খন থাকে আপুনিতো এবাৰ 3-8 অহা নাই 3-8 মই শিকাইছো 3-8 এই উইচ নাই মই যাম ৰব মই হ'ব একো আহিব মই লাইফ টাইম ক্লাছ কৰি থাকিম লাইফ টাইম শিকাই থাকিম মই ডিম্পিলৰ কথা পাতি আছো বাইদেউ হয় নেকি হা এটা উইচ 4খন হেৰি লিখিব লাগিব নেকি নালাগে ফাৰ্ষ্টতে তোমালোকে যেতিয়া ষ্টাৰ্টিং কৰিছা এটা উইচ কাৰ্ডে এটাই উইচ লিখি লৈ কনফিডেন্স লেভেলটো বঢ়াই লোৱা ঠিক আছে মই কওঁ 21 দিন হয় সীমা বাইদেউ 4খন হ'ব এটা উইচ হয় কোৱা হেল্ল' মেম মই 4টা উইচ লিখি পেলালো কিবা প্ৰব্লেম হ'ব একো নহয় কৰা হ'ব একো নহয় ঠিক এতিয়া আছে আপোনাৰ প্ৰব্লেমবোৰ শুনি পেলাই বহুত দুখ লাগিলে মেম মই হাঁহি আছো নহয় এতিয়া মোক বেছিকে দুখ লাগিলে আপোনাৰ নিচিনা ধৈৰ্য আমাকো দিয়ক নকৰিব দুখবোৰ আমি ভগাই লৈছো বাৰু এতিয়া মোৰ একো দুখ নাই এতিয়া মই একদম পুৰা হেপ্পী এতিয়া মই পুৰা হেপ্পী মই কি কম মোৰ নিজকে মই এইটো কথা মই কোনো ক্লাছত কিজানি কোৱা নাছিলো কেতিয়াবা কাৰোবাক পাৰ্চনেলি পাওঁতে কওঁ যে মই এনেকুৱা হৈ গৈছিলো কিন্তু কি কম এতিয়াতো মই হেপ্পী ন এতিয়া পুৰা হেপ্পী মই এতিয়া তোমালোকৰ লগত আৰু কিয় হেপ্পী নহম তোমালোকৰ লিখীয়া ইমান ধুনীয়া ষ্টুডেন্ট মৰমৰ মোৰ বাইদেউ ভন্টি সকলোখিনি আছে দীপাংকৰেতো সদায় বাইদেউ বুলি দীপাংকৰে যেতিয়া হেল্ল'টো কয় মোৰ একদম লগে লগে স্মাইল আহি যায় এইটো একদম সঁচা কথা হয় মই আৰু এটা কথা কৈছো আপোনাৰ ৰেকি শিকাৰ পাছৰ পৰা মোৰ মানে এনেকুৱা হৈছে মই নিজে ক'ব নোৱাৰো মই সদায় 3টা বজাত উঠি মই নিজে হিলিং কৰি থাকো বঢ়িয়া সেইটো টাইমত হিলিং কৰিলে বহুত ভাল সদায় কৰো মেম মোক ঘৰৰ মানুহে পাগল হোৱা বুলি কৈছে মই পাগল হলেও হৈছো আৰু ভগৱানৰ নামত বিলীন হৈ গৈছো
ঘৰৰ মানুহকো সন্তুষ্ট কৰিবা। মই উঠি পেলাই বেলকনি ফালে ৰখি থাকোংগৈ, মোৰো হৈছে। আৰু বাইদেউ কি খালী ভৰি ৰাখোতে হেৰি কৰিব নাপায় নেকি, হিলিং কৰিব নোৱাৰি নেকি? কিটোত খালী ভৰি চেন্দেল তেন্দেল নিপিন্ধাকে তলত নাই খালী নাই 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 খালী ভৰিটো কৰিব পাৰে আৰু জোতা পিন্ধিও কৰিব পাৰে। জোতা ঠিক পিন্ধিও আছে কৰিব দিয়া। পাৰে, খালী ভৰিও কৰিব পাৰে, একো তেনেকুৱা একো নাই। লীনা বা অ কিঙে মানে মোক সুধিছে, অ তাইক কৈছো নিজে সুধিবি, তাই কৈছে অ হেৰি আধা আধাকেও কৰিব পাৰি নি দিনটোত, মানে অ 3টা মই পইণ্ট ক'লোৱে পাৰি পাৰি দেখোন, পাৰি মই পাৰি ক'লোৱে পুৰণ নহয়। চাৰে শিকাই দিয়ে। মই ইউকিৰ কাৰণে যেতিয়া তাৰমানে ৰাতিপুৱা কেতিয়াবা কি হয়, এইকেইদিন এই দুদিন এদিনত হৈছে ৰাতিপুৱা বৰষুণটো খুব দিয়ে। তাৰপিছত মইতো 4:30 মোক তোমালোকে চাবা, মই 4:30 মই অনলাইন আহো, কাৰোবাৰ মেছেজ দিয়া থাকে, যাবকে ৰেকি ব্লেছ দিওঁ, তাৰপিছত মই বোলো মই হিলিং কৰো। তাৰপিছত বৰষুণ দিছে, ৰচোন আজি বৰষুণ দিছে অকমান শুই লওঁ, এনেকে ভাবোতে মই শুই যাওঁ। তাৰপিছত শুই যাওঁতে দেখো 5টা বাজি গ'ল। 5টা বজাত লগে লগে মই আকৌ এইটো নাচাওঁ যে মই নিজক হিলিং কৰি বেলেগক হিলিং কৰো। মোৰ কেইটামান পাৰ্টিকুলাৰ পেচেণ্ট দিয়া আছে চিৰিয়াছ, মই সেইকেইটাক হিলিং কৰি লওঁ। হিলিং কৰি উঠি প্ৰটেকশ্যন দি লওঁ নিজক, প্ৰটেকশ্যনটোতো দিবই লাগে, প্ৰটেকশ্যন দি তেওঁলোকক হিলিং কৰি ললো। হিলিং কৰি লৈ মই হিলিং কৰি মোৰ কিচেনলৈ যাওঁ নহয়, মানে যেতিয়া ইউকিলে খানা বনাওঁ তেতিয়া 3টা পইণ্ট দি ললো। তাৰপিছত তাইক খানা খুৱাই থাকোতে তাই পানী চাৰ্জ কৰিলো, ৰেকিটো আবাহন কৰি থৈ আছে, তাইক খানাটো চাৰ্জ কৰি দিলো, তাই পানীও চাৰ্জ কৰি দিলো, তাইক দিলো। তাই কিবা ওলাই থাকোতে মই কৰি থাকো। এইটো নহয় ৰেকি হিলিং কৰিলে হয়, চকু বন্ধ কৰিলে বেছি পজিটিভ ফিল হয়, চকু খুলিও কৰি থাকিব পাৰা। তুমি যদি টিভিও চাই থাকা, মোবাইলো চাই থাকা, তেতিয়াও হিলিং কৰি থাকিব পাৰি। হাত দুখনৰহে কাম, কিন্তু পজিটিভ মাইণ্ডটো পজিটিভ হৈ থাকি কৰিলে বেছি ভাল, কাৰণ আমি এফাৰ্মেশ্যন দি থাকো সম্পূৰ্ণ সুস্থ হৈ গলো, হেল্থি হৈ গলো, এনাৰ্জেটিক হৈ গলো। যেতিয়াও কৰিব পাৰি, বিচনাত শুই থৈও কৰিব পাৰি, বিচনাত শুই আৰু কৰিব এটা পাৰি, কথা সুধিব পাৰিম নে? পাৰি একদম। আৰু এটা নহয়, মোক একদম যিমান সুধিব পাৰে। বা ৰ'ব, মই মানে আপোনাৰ ভিডিঅ' বহুত দিনৰ পৰা চাই আছিলো নাই, হয় তাৰপৰা কি হ'ল, মই আপোনাৰ ভিডিঅ' চোৱাৰ পিছৰ পৰা মোৰ হিলিং কৰিবলৈ মোৰ সঁচাকে মন গৈছিলে। তাৰপৰা মই হিলিং কৰি থাকো, তাৰপৰা এডিআৰি এক্সাম আহিলে, এক্সাম মই দি দিলো, সঁচাকে মই চিলেক্ট হৈ গলো নহয়। কিমান ধুনীয়া দেখিছা, সেইটোৱে কৈছো। মোৰ আজি ছাৰৰ এটা ভিডিঅ' ওলাইছে হা, পুৰণ ছাৰৰ, মই তোমালোকৰ গ্ৰুপত দিম। ছাৰে কৈছে ৰেকি ট্ৰিটমেণ্ট লোৱা সকলেও ৰেকি পায়, নোলোৱা সকলেও পায়। গুৰুৱে ধুনীয়াকে, বহুত ধুনীয়াকে এটা তেওঁ পডকাষ্ট কৰিছে, মই দিম চাবা, বহুত ধুনীয়া কথা কৈছে তেওঁ আজি। ৰেকি শক্তিপাত নোলোৱাকে মোৰ ভিডিঅ' চাই বহুতে কৈছে যে বাইদেউ আপোনাৰ ভিডিঅ' চাই মোৰ ঘৰখন ভাল হৈছে। মই আজি ভিডিঅ'টো ইউটিউবত দি দিলো, দি লৈ মোক বহুতে কৈছিল আপোনাৰ কেনেকে ষ্টুডেন্ট আহিব, আপুনি যদি ইউটিউবত ভিডিঅ' দি দিলে তেওঁলোকে তাৰপৰা চায়ে কৰিব, আপোনাৰ ষ্টুডেন্ট আহিলেও আহিব, নাহিলেও নাই। সেইটো এটা মই এনাৰ্জি পাইছো। কেনেকে এনাৰ্জি পাইছো, মোৰ ভিডিঅ' চাই যদি তেওঁলোকৰ হিলিং হৈছে, তেওঁলোকৰ ঘৰখন যদি ভাল হৈছে, মই সেইটো এটা পালো নে এনাৰ্জি, সেইটো এটা মই পালো নে, মোক আশীৰ্বাদ এটা পালো নে নাই, মই ব্লেছিং এটা পালো নে নাই। হয় মেম। হাই, আমাৰ জিপে আহিছে দেখোন আজি ক্লাছত। কি বুলি মানে কিবা কবা নি, কোৱা। তুমি হিলিং কৰিছা নাই? গান এটা গাই দিয়া, কৰি থাকি গান এটা গাই দিয়া, গান এটা। গান এটা গাব কৈছো। হেল্ল', হেল্ল', থেংক ইউ। থেংক ইউ কৈ থৈ যোৱা। সি যে আজি আমি গান গাম বুলি আহিলে নেকি? দেউতাকৰ গান গাইছে নেকি? দেউতাকৰ গান গাইছে কি? সেয়াই মানে কি, আমি মাইণ্ডটো যেতিয়া আমাৰ পজিটিভ থাকিব, আমি চব কৰিব পাৰিম। আমাৰ এনাৰ্জিটো যেতিয়া পজিটিভ থাকিব, আমি চব কৰিব পাৰিম, হয় নে? আমি নকৰিব, মই ভাবিছিলো নেকি আজি 3 বছৰ আগত 2020 মে'ত, মোৰ 20 মে'ত, মানে 2020 মে' মাহৰ 16 তাৰিখে মোৰ দেউতা ঢুকাইছে। 16 তাৰিখে
22 তাৰিখে মোৰ হাজবেণ্ডৰ প্ৰেচাৰ ষ্ট্ৰক হৈছে মে' মাহতে। দেউতা ঢুকুৱা দহা দিনাখন মই ঘৰলৈ গৈছিলো, দহা দিনাখন ঘৰলৈ গৈ মই ঘূৰি আহি পাইছো। মোৰ হাজবেণ্ডৰ ঘূৰি আহি মই শতাব্দী নহয়, এখন ট্ৰেইন আহি পাই যোৰহাটৰ পৰা 10টা বজাত ইয়াত মই নামিছো। নমাৰ পাছত খানা বনাই খুৱাবলৈ মাতিব টাইমতে তেওঁ গৈ এনেকে ৰছীডালত টাৱেল মেলিব গৈ তেতিয়াই তেওঁ প্ৰেচাৰ ষ্ট্ৰক হ'ল, এনেকে ওলমি আছে। কেনেকুৱা মোৰ পৰিস্থিতি হ'ব? এইফালে দেউতাৰ দহা, এইফালে দেউতাৰ সকাম, এইফালে মোৰ হাজবেণ্ডৰ এয়া। দেউতাৰ সকাম মই বাদ দি মই হাজবেণ্ডক লৈ বেংগলৰ গৈছো। মোৰ কেনেকুৱা পৰিস্থিতি আছিল তেতিয়া মই ভাবিছিলো নেকি মোৰ আজি ঘৰখন এনেকুৱা হ'ব বুলি? এদিনত নহয়। সেইকাৰণে তোমালোকে আজি মেমৰ পৰা ৰেকি ললো, মোৰ কিয় ফাইনেন্সিয়েল প্ৰব্লেম দূৰ নহল, মোৰ বেমাৰ ভাল নহল, মোৰ এইটো নহল সেইটো নহল, সেই নহল শব্দটোৱে মাইণ্ডৰ পৰা উলিয়াই দিয়া, একদম উলিয়াই দিয়া। মেম কি বুলি কয় ৰেকি মানে আমি শিকাৰ পাছত বা হিলিং কৰাৰ পাছত আমাৰ সকলোবোৰ সমস্যা লাহে লাহে সমাধান হবলৈ ধৰে। আৰু হয়। বিশেষকে কি হয় ৰেকিত সমস্যা লৈ মানুহ আহে শিকিবলৈ। বেমাৰ আজাৰ ভুগি আছে, গতিকে লাহে ভাল ৰিজাল্ট আহি যায়। শ্ল'কে যোনে আহে। ৰেকি বহুত ইণ্টেলিজেন্ট হেৰি হয়, মানে হিলিং হয়। ৰেকিয়ে জানে আমাক ক'ত হিলিং লাগে, হয় আমি কি হিলিং কৰিলে, কোনটো পাৰ্টত কি হিলিং কৰিলে আমাৰ কি হয়। মই এতিয়া কলো নে, মই এক্সাম্পল দিলে মাইগ্ৰেইন ঠিক নহয়। মাইগ্ৰেইন ডক্তৰো ঠিক কৰিব পাৰে নে? কিবা মাইগ্ৰেইন কাৰ্মিকৰ পৰা হয়। আমি বহুত দিনৰ পৰা এতিয়া ডিপ্ৰেশ্যন, যেতিয়া তোমাৰ ডিপ্ৰেশ্যন টেনচন বেছি হ'ব তেতিয়া তোমাৰ কি প্ৰব্লেম হ'ব? গেছৰ প্ৰব্লেম হ'ব। ইফালে ডিপ্ৰেশ্যনে খাইছে ইফালে গেছৰ প্ৰব্লেম। গম পাই যাবা মোৰ এনেকুৱা হৈছে তেনেকুৱা হৈছে, গেছ হৈছে, মোৰ মন শান্তি নাই, কিবা, এইটোতো ডিপ্ৰেশ্যন। তো সেইটো ৰুটছটো আমি জানি কেনে হিলিং কৰিম। এতিয়া যদি মই কৈ থাকো মোৰ ডিপ্ৰেশ্যন ভাল হৈ গ'ল, ডিপ্ৰেশ্যন নহয়, মই সম্পূৰ্ণ সুস্থ হৈ গ'লো, এনাৰ্জেটিক হৈ গ'লো, হেল্থি হৈ গ'লো। সেই শব্দকেইটাতে গোটেই বস্তুটো সোমাই আছে নে? মোৰ শৰীৰৰ বেমাৰ নাইকিয়া হৈ গ'ল, যিমান শৰীৰৰ বেমাৰ আছিল নাইকিয়া হৈ গ'ল। আমিতো হৈ গ'লেই কম, মই হেল্থি হৈ গ'লো, মই এনাৰ্জেটিক হৈ গ'লো, মোৰ সম্পূৰ্ণ সুস্থ হৈ গ'লো। সেইকেইটা শব্দই গোটেই বস্তুখিনিয়ে শেষ কৰি দিব। মোৰ লাইফত ৰেকি হওক বা যিখিনি বেলেগ মডেলিটি আছে বহুত অৱদান আছে মেমে জানে। গতিকে আজি সুস্থ হৈ এনেকে ক্লাছ এটেণ্ড কৰাটো বৰ ডাঙৰ কথা। ডাঙৰ কথা। আমাৰ ইয়াত এক্সাম্পল, মানে ভাল যদি এক্সাম্পল এটা দিবলৈ যায়, দীপাংকৰে বেয়া নাপালে মই কৈছো, দীপাংকৰ কেঞ্চাৰ পেচেণ্ট আছিলে, কিন্তু কিমান ধুনীয়া সুস্থ সবল হৈ পিনে আজি আমাৰ লগত ক্লাছ কৰি আছে, হাঁহি আছে। মানে ইমান জটিলতা থকা পাছতো মই আজি সুস্থ, গতিকে মোৰ সকলোবোৰ ভাল দিশ আহি গৈছে। সুস্থ হৈ থাকক, আমাৰ আশীৰ্বাদ আছে। হয় বৰ্তমান মই আৰু বিশেষকে বহুত ব্লেছ দীপাংকৰ, সদায় ভালে থাকা। হয় গতিকে ইমান ডাঙৰ এটা পৰা যিহেতু মই উদ্ধাৰ হলো বুলিয়ে কৈছো, গতিকে বাকী যিবোৰ আমাৰ বাইদেউ মোৰ ক্লাছ হৈ আছে, মই পাছত কৰি আছো। নিশ্চয় সমাধান হ'ব। গতিকে ইমান ডাঙৰ এটা বেমাৰ যেতিয়া মই জয় কৰিব পাৰিছো, কাৰণ আমাৰ যিখিনি বাকী সৰু বেমাৰ থাকে বা যিকোনো প্ৰব্লেম সমাধান কৰাত কোনো মানে বাদ ৰখিব নোৱাৰে, সমাধান হবই। আমি পজিটিভ ল'ব লাগিব। তোমালোকে মোৰ আগৰ ভিডিঅ' চাইছা যদিও গম পাইছা, মোৰ অৰ্নামেন্ট চব মই দি দিছিলো। মোৰ এনেকুৱা অৱস্থা আছিলে, মই অৰ্নামেন্টছ কেতিয়া দিছিলো? 2012ত দিছিলো। সেই 2012ৰ অৰ্নামেন্টছ মই 2023 মোক যোনজনে দিছিল সেনেকে মোক ঘূৰাই দিছেহি। আৰু মানে মই দি থৈছিলো 50,000 টকাত, মোক ল'ৰাটোৱে আহি মোক মানে থাকে ন কিছুমান এনেকুৱা কাম, ল'ৰা যে মোক পেংলাই কৰি আছিল, মোক জোকাই আছিল যে আপুনি কি কৰিব, মোৰ ওচৰতহে আপোনাৰ সোণৰ বস্তুবিলাক মোৰ ওচৰত আছে। মই তেতিয়া কৈছো হ'ব, একো নাই, মোৰ যদি ভাগ্যত আছে মই পাম। মই তাক কৈ পঠিয়াই দিলো। তাৰপিছত আকৌ 2 দিনৰ পাছত সি মোক আহি কৈছে আপোনাৰ অৰ্নামেন্টছ খিনি আপুনি ল'ব নেকি? তেতিয়া মই কলো আমাৰ মাইকী মানুহৰ এটা সোণৰ প্ৰতি আকৰ্ষণ এটা এনেও থাকে। মই কলো হয় নেকি, তুমি কিমানত দিবা এতিয়া? মই 50,000 টকা কিন্তু 2012ত দিছিলো দেই। মোৰ সেইবিলাকতো মোৰ বেলেগ এটা চেপ্টাৰ। মানে মোৰ হাজবেণ্ড এজন অফিচাৰ হয় ITI, কিন্তু মানে এইটো এটা একদম বেলেগ এটা চেপ্টাৰ হয়। মই তাৰপিছত তাক সুধিলো, মই তুমি কিমানত দিবা? মোৰ ভৰি তলেদি মানে জামিন এনেকা হৈ যায় বুলি কয় যে, মোৰ মানে কেনেকে কম, সি ক'লে 60,000। মইতো একদম চখ হৈ গলো, আৰে মই 2012ত 50,000 দিছিলো, সি মোক আকৌ 60,000 মাত্ৰ ল'ব। মই লগে লগে মোৰ ছোৱালীক ফোন কৰিলো, এনেকুৱা আনোগে নেকি?
আনিবলৈ সকলো আনা মা লৈ আনা যোৱা মই পইচা চোৱা ভাবা মই এতিয়া এটা কথাতে মই 60,000 টকা লৈ গৈ পিনি সোণৰ বস্তুখিনি আনিব পৰা অৱস্থাত হৈ গলো মই বোলো ব'লা লৈ আহোগৈ আনিব গৈছো সি নিজৰ বস্তু মোৰ বস্তু এজেগাত থৈ দিছে সেই মানুহজনে কৈছে 1.5 লাখ টকা দিলেহে আপুনি এইখিনি বস্তু নিব পাৰিব তাৰো বস্তু আছে তাত মই গুচি আহিলো আকৌ মনটো মাৰি ছোৱালী কৈছে হ'ব মা তুমি চিন্তা নকৰিবা তোমাৰ যদি পাবলগীয়া আছে পাব আকৌ 3 দিন মানৰ পাছত সেই ল'ৰাটোৱে আকৌ আহি পিনি মোক কৈছে তাৰ 2 দিনৰ পাছত ধনতেৰছ আছিলে মই ধনতেৰছত গৈ ডিমাপুৰত মোৰ কাৰণ আজিকালি ধনতেৰছত আগতে সপোনত ভাবিছিলো যে ধনতেৰছত চব মানুহে সোণৰ বস্তু কিনে আমি কিনিব পাৰিম জানো মই ডিমাপুৰত গৈ সোণৰ বস্তু কিনি আনিলো আনাৰ পাছত সি তাৰ 3 দিনৰ পাছত আহিলে বাইদেউ মোৰ খিনিও আপুনি ৰাখি থওক আৰু আপোনাৰ খিনিও ৰাখি থওক মই যেতিয়া মই মাৰ্চত পাম সেইটো নৱেম্বৰ মাহৰ কথা সি কৈছে মই মাৰ্চত পাম মই মাৰ্চত আপোনাৰ পৰা লৈ যাম মই বোলো ঠিক আছে তুমি যদি সেইটো বিশ্বাস কৰা বিলিভ কৰা আৰু তোমাৰ যিমান টকা হয় মই তাৰ পৰা এটকাও বেছি নলওঁ মোৰ তাতে থাকিব লৈ যাবা তুমি মই গৈ 1.5 লাখ টকা দি বস্তু আনি তাৰ বস্তু মই মোৰ ৰুমতো থোৱা নাই মই পুৰা টেপ মাৰি মোৰ ল'ৰা আলমাৰি লকাৰত থৈ দিছো সি মাৰ্চত সি নিবলৈ আহিছে মই তাক 10,000 টকা কমাই লৈছো কাৰণ সি মোৰ বস্তুখিনি হিফাজতত ৰাখিছিল নাই আজিও মই তাক গ্ৰেটিটিউড তাক মই থেংক ইউ কওঁ মোৰ বস্তুখিনি সি মোক ঘূৰাই দিছে সেইখিনি বস্তু এতিয়া বজাৰৰ মূল্য 2-2.5 লাখৰ ওপৰ হ'ব তে ভাবা সেইটো কিহৰ কাৰণে হ'ল মই চক্ৰখিনি হিলিং কৰিলো ন মোৰ বডি হিলিং কৰিলো ন মোৰ চব বস্তু মোৰ হিলিং হৈ গ'ল মোৰ যোৱা বস্তু মই কৈছো ন ফচি থকা টকাও ওলাই আহে বুলি সেইকাৰণে তোমালোকে বিলিভ কৰি 72 মিনিট ধ্যান কৰি মেডিটেশ্যন কৰি মন্ত্ৰ মাতি একো কৰিব নালাগে ৰেকি হিলিং কৰা বা হয় হিলিং কৰাৰ আগত সদায় আবাহন কৰি ল'ব লাগিব নেকি হিলিং মানে কৰাৰ আগত আবাহন কৰি ল'বই লাগিব আবাহন সময় নহ'লে ৰেকি মেৰে হাতো সে বহ বা মোৰ হাতত আহা ফ্ল'টো মায়ন বাছ যি ভাষাৰে কোৱা বেংগলী অসমীয়া হিন্দী বড়ো আমাৰ যি ভাষা দি ক'ব মন যায় সেইটো ভাষা দিয়ে ৰেকি বুজি পাব বৌকে মাতিলেই হ'ল হেল্ল' মেম মই সন্তোষী কৈ আছো ময়ো কিবা ক'ব বিচাৰিছো কওক বাইদেউ কওক ফাৰ্ষ্ট ডিগ্ৰীত কৰোতে মোৰ আজি 15 বছৰ পৰা এক জাগা 50,000 টকা আছিলে হয় ফাৰ্ষ্ট ডিগ্ৰী লওঁতে মই আপোনাক ঘৰত গৈ পেলাই কৈ আহিলো না মই এইটো পইচাটো আধা পালোহে কালিও দিলে আধা হেৰাইছিলে সেইটোও মই পালো সোণৰ কাণফুলিটো মই গম পাওঁ বাৰু তাৰপিছত আৰু মাৰিলো মই 50,000 সৰু আছিলে সেইবিলাক মাৰিলো সেইটো কাৰণে এতিয়া মই থাৰ্ড ডিগ্ৰীটো আৰু লৈ আছো আপোনাৰ তাত থেংক ইউ মই এনেকে চবেই ক'ব লাগে চবেই সংগীতাই সদায় হাঁহি থাকিবা সংগীতা সদায় পজিটিভ সংগীতাকো কাৰণেও মই মই ক'ব বিচাৰিছো কোৱা তোমাৰ কাহিনীটো কোৱা আপোনাৰ নিচিনা কণ্ডিশ্যন হয়তো মোৰো হ'ল হয় একমাত্ৰ ধন্যবাদ দিম মামনি বৰঠাকুৰ য'ত নেকি তাই মোক ৰাস্তাটো চেঞ্জ কৰি দিলে লগতে আপোনাকো বহুত বহুত ধন্যবাদ মই আপোনাৰ নিচিনা ৰাস্তা হয়তো মোৰো হ'লগে হয় এইটো সঁচাকে মানে মানিবলগীয়া কথা আজি মই নিজকে নিজে মানে গ্ৰেটফুল নিজে কৰিছো আৰু মামনিক আৰু আপোনাকতো বহুত বহুত ধন্যবাদ দিছো চেঞ্জ কৰাৰ কাৰণে মামনি মামনি আহিছে ন মামনি আহিছে মোক চেঞ্জ কৰা একমাত্ৰ মামনি গোটেই সম্পূৰ্ণখিনি তাই বুজি পালে আজি মোক যিটো ৰূপত দেখি আছে একমাত্ৰ মামনিৰ কাৰণে তোমাৰ শুনা তুমি বহুত ষ্ট্ৰং লেডি হয় সংগীতা বহুত মই সংগীতা মোৰ ওচৰলৈ আহিছিলে যে মই কি কৰিম মই আকাশিক শিকিম কাৰণ মই আকাশিক নিশিকাও 1 মিনিট সংগীতা মোৰ ওচৰলৈ আহিছিলে আকাশিক শিকিবলৈ যে মই কি কৰিম আকাশিক শিকিম বা এনেকুৱা কিবা এটা সুধিবলৈ মোৰ ওচৰলৈ সংগীতা আহিছিলে তেতিয়া মই সংগীতাক একো সোধা নাই মই সেইদিনাখন গুৱাহাটীত আছিলো মই সংগীতাক চিধাই ভাৰতীৰ নাম্বাৰ দি দিলো যে তুমি আকাশিক ভাৰতীৰ ওচৰত শিকা মই আকাশিক নিশিকাও বা হেৰি কৰা মই তাইক তেতিয়াও সোধা নাছিলো কি কাৰণে আহিছিল আৰু আমাৰ এটা হেৰি আছে তোমালোকে যদি কোনোবাই হিলিং কৰিবলৈ আহে কিবা হিলিং দ্বিতীয় পাৰ্চনটোক ক'ব নালাগে কিহৰ কাৰণে আহিছে মোৰ ওচৰত হিলিং যোন ক্লায়েণ্টে নাহক আমি কাৰো আগত ক'ব নালাগে এতিয়া মই ডিম্পিৰ লগত আলোচনা কৰো সেইটো বেলেগ কথা আমি ডিম্পি মই মোৰ এচিষ্টেণ্ট তাইক মই সকলো কথা জনাওঁ কিন্তু বেলেগ এটা পাৰ্চনক ক'ব নালাগে সংগীতাই কি কাৰণে আহিছিল মই সোধা নাছিলো কিন্তু সংগীতাই মোক পুৰহি নেকি 3 দিনৰ আগত মোক যিটো কাহিনী ক'লে মই তেতিয়াবা তাই বহুত ষ্ট্ৰং লেডি হয়
সংগীতা দুখ নকৰিবা, নাকান্দিবা। মই জানিছো তোমাৰ মোতকেতো নহয়, তোমাৰ দুখটো বেছি মানে কম, মোৰ তোমাতকে বহুত কম। সেইটো ভাবিব লাগে তোমাৰ ওচৰলে কিবা এটা কৰিবৰ কাৰণে আহিছিল আৰু ভগৱানে তেওঁক লৈ গ'ল। বুজি পাইছা? অপশক্তি এটা কিবা এটা হেৰি কৰিলে, এতিয়া কি কম, মই বুজাবও মই তোমাক পাৰা নাই। তুমি দুখ নকৰিবা। সংগীতাৰ কাহিনীটো বহুত দুখৰ। সংগীতা কি হৈছিল, সৰু ছোৱালীজনী 10 মিনিটত নাইকিয়া হৈ গ'ল। 10 মিনিটত, 10 মিনিটছত 2 বছৰ 1 মাহ হৈছিলে তাই। কিন্তু সংগীতা এতিয়া ষ্ট্ৰং হয়। মনৰ যিখিনি দুখ আছে তুমি উলিয়াই দিয়া, কিন্তু তুমি বহুত ষ্ট্ৰং লেডি হয়। আৰু আগুৱাই যোৱা তুমি এইটো লাইনত, তুমি আৰু আগুৱাই যোৱা। আৰু যি এনেকুৱা হেল্প কৰা মানুহক নিজৰ মনৰ শান্তি হ'ব, ভাল হ'ব। মই তোমাক দুখ লগাবলৈ বা কান্দিবলৈ মই এইটো কথা ওলোৱা নাছিলো। চৰি তোমাক হেৰি কৰাৰ কাৰণে। আছে সদায় পজিটিভ থাকিবা, সদায় পজিটিভ। আমি নিগেটিভতো পজিটিভ বিচাৰি পাব লাগিব, হয় নে নহয়? বাইদেউ, হয় বাইদেউ, কোৱাচোন। এই কিবা চকৰে ড্ৰ কৰিবৰ কাৰণে 2টা আঙুলিৰে কৰিব লাগে নে 3টা আঙুলিৰে? মই অলপ কনফিউজ হৈ গৈছো। 2টা 3টা 5টাইদি কৰিব পাৰা, এটাইদি কৰিব নোৱাৰা। মানে একটা আঙুলিৰে ড্ৰ কৰিব লাগিব? নোৱাৰে, এটাইদি নোৱাৰে। আচ্ছা আচ্ছা আচ্ছা। দুটাই দিও পাৰিবা, 4টা দিও পাৰিবা, 3টা দিও পাৰিবা, 5টা দি এনেকৈও পাৰিবা। চকৰে 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 এনেকে কৰি ভিজুৱেলাইজ কৰিব পৰা হৈ যাব লাগিব। হোৱাইট লাইট একদম 7টো উল্টাকে। আৰু এটা কথা বাইদেউ, এইটো কিবা উইচকাৰ্টত মানে নিজৰ উইচটো লিখি পেলাই আপুনি সৰু এটা কিবা কণ্টেনাৰ কিবা এটা থব কৈছে ন? এইটো থৈ পেলাই হাতত লৈ আমি হিলিং কৰি থকা টাইমত কি কব লাগিব? একো কব নালাগে, পজিটিভ এটা মোৰ উইচ ফুলফিল হৈ গ'ল, থেংক ইউ থেংক ইউ থেংক ইউ। মোৰ উইচ ফুলফিল হৈ গ'ল, থেংক ইউ থেংক ইউ থেংক ইউ। মোৰ উইচ ফুলফিল হৈ গ'ল, থেংক ইউ থেংক ইউ থেংক ইউ। বাস হাতৰ ভিতৰত যেনেকে এইটো পাম ষ্টন হয়, আমাৰ এইটো মই যেনেকে হিলিঙৰ কাৰণে, মোৰ ইনটিউচন পাৱাৰ কাৰণে মই কেতিয়াবা মন বেয়া লাগিলে এনেকে ধৰি মই হেৰি কৰো, ঠিক তেনেকে এই টিভি চাই থাকিবা, মোবাইল চাই থাকিবা, তেতিয়াও লৈ থাকিবা এনেকে। কাৰণ হাতত পাৱাৰ আছে ন, হাতত ৰেকি শক্তি আছে। এনেকে কৰি থাকা, বহি থাকা। উইচ ফুলফিল হৈ গ'ল, থেংক ইউ। উইচ ফুলফিল হৈ গ'ল, থেংক ইউ। মোৰ বহুত উইচ ফুলফিল হৈছে। আৰু মই কেতিয়াবা নিজে নাজানো, মই এইটোতো ভবা নাছিলো, মই এইটো এনেকুৱা হৈ গ'ল নেকি, মোৰ এইটো ফুলফিল হৈ গ'ল নেকি, মই নিজে আচৰিত হৈ যাওঁ। সদায় চিধা সত্যত থাকিবা, চিধাত থাকিবা, বেলেগৰ ভালটো চিন্তা কৰিবা। নিজৰ উইচ কেনেকে ফুলফিল হৈ যাব নিজে নাজানিবা, নিজে আচৰিত হবা, মোৰ এইটো দেখোন হৈ গ'ল, থেংক ইউ। আৰু সদায় গ্ৰেটফুল হবা, গ্ৰেটফুল হবা, গ্ৰেটফুল হবা। মই শিকাই থাকো সদায় সদায় গ্ৰেটিটিউড গ্ৰেটিটিউড গ্ৰেটিটিউড। কিমান ভাল লাগিব শিল্পিকা কোৱা। উইচটো হাতত লৈ মানে কিমান বাৰ মানে ভাবিব লাগিব যে মোৰ উইচটো 21 টাইমছ। ফুলফিল হৈ গ'ল? আমাৰতো চব 21 টাইমেই কওঁ, কিন্তু 108 বাৰ কলেও একো কথা নাই। মই প্ৰথমতে মোৰ ল'ৰাৰ অফিচটো হওক বুলি কৰিছিলো। মোৰ ল'ৰাৰ অফিচটো হওক, সিও ডিপ্ৰেশ্যন গুচি গৈছিল। আমাৰ ঘৰৰ গোটেইখিনি ডিপ্ৰেশ্যনত গুচি গৈছিলো। সিও দিল্লীৰ পৰা চাকৰি কৰাৰ পৰা লৈ আহিছিলো, সিও ডিপ্ৰেশ্যন। মই তাৰ অফিচটো ইয়াত হৈ যাওক ডিপুত, তাৰ অফিচ এটা হৈ গ'ল ডিপু। আৰু মই ভিজুৱেলাইজ কৰিছিলো, যেতিয়া মই এই বক্সটো হাতত লৈ থাকো ন, তেতিয়া মই ভিজুৱেলাইজ কৰো, কল্পনা কৰো, মোৰ এনেকুৱা হৈ গ'ল, এনেকে হৈ গ'ল। সদায় উইচ ভাবি থাকোতে কল্পনা কৰি থাকিবা। মই এতিয়া এই যোৱাবাৰ কৈছিলো নে প্ৰেগনেঞ্চি কেনেকে কল্পনা কৰিব লাগে বুলি, ভিজন বৰ্ড এটা বনাবা। ভিজন বৰ্ড বনাবা এনেকুৱা। আমাৰ এনেকে ভিজন বৰ্ড বনোৱা এটা ক্লাছ হৈছিলে মোৰ এজনী মেমৰ ওচৰত, বাহিৰৰ মেম। তাৰপিছত মই এনেকুৱা ঠক্কৰ খালো পইচাৰ কাৰণে মোৰ লাইফত, মানে এই কেইটামান বছৰ মই ভিজন বৰ্ড বনালো মোৰ পইচাৰ, একদম ধুনীয়া পইচা ট্ৰাক এখন। মই ডিপিক দিছিলো ট্ৰাকখন। তাৰপিছত মেমে মানে আমাক আগদিনাখন হোমৱৰ্ক দিছে, তোমালোকে কাইলৈ এখন ভিজন বৰ্ড বনাই আনিবা, তোমালোকে কি কি ভিজুৱেলাইজ কৰিব লাগে। কোনেও দিয়া নাইকিয়া ভিজন বৰ্ড কি বনালো। মই মেমক ৰাতিপুৱাই দি দিলো মোৰ ট্ৰাক এখন, একদম পইচা ভৰোৱা ট্ৰাক এখন। তাৰপিছত কোনেও দিয়া নাই। পিছদিনাখন ক্লাছ হৈছে, পিছদিনাখন ৰাতিপুৱা 9টা বজাত মেমে কৈছে কোনেও ভিজন বৰ্ড বনোৱা নাইকিয়া, দিয়া নাই, কিন্তু লীনাই দিছেও দিছে, যিটো দিছে চব। তাৰপিছত লগালগ একদম চবৰ পইচাৰে ট্ৰাক, ট্ৰেইন, প্লেন চব আহি গ'ল।
সেইকাৰণে ভিজন বৰ্ড বনাবা। ভিজন বৰ্ড মিনছ কি, কল্পনা কৰিবা তোমাৰ সন্মুখত কি লাগে। চাপ'জ ঘৰ লাগে, মেনিফেষ্ট কৰিবা ঘৰটো দেখিবা, মোৰ ঘৰটো এনেকুৱা, মোৰ ঘৰৰ গেটখন লাইটটো এনেকুৱা, মোৰ ঘৰৰ গেটটো কালাৰ হালধীয়া, ঘৰটো এনেকুৱা, ঠিক তেনেকে ভাল। এতিয়া আৰু এটা কথা মই আগতো কৈছো, মই বহুত ইণ্টাৰভিউটো কৈছো, মেনিফেষ্টটো আমি যদি এতিয়া চাওঁ, ছোৱালী বিলাকে মোৰ বিয়া হৈ গ'ল, মোৰ বিয়া হৈ গ'ল, মোৰ বিয়া হৈ গ'ল বুলি মেনিফেষ্ট কৰি আছে, বিয়া হৈ যাব, কিন্তু 1 মাহৰ পাছত বিয়া ভাঙি যাব। কেনেকে মেনিফেষ্ট কৰিব? মোৰ ভাল এজন সুপাত্ৰৰ লগত বিয়া হৈ গ'ল। আমাৰতো ইয়াত এক্সাম্পল আছে, অনামিকাই কৈ আছিল মোৰ হীৰা আঙুঠি এটা ল'ব লাগে, হীৰা ল'ব লাগে, হীৰা ল'ব লাগে। অনামিকাই হীৰা ল'লে, কিন্তু নিজৰ কাৰণে নহয় বোলে। অনামিকাই বেলেগক গিফ্ট দিবৰ কাৰণে ল'লে। অনামিকা ইয়াত আছে না তাই? আছিলে জানো নেকি? অনামিকাই সেইটো তাই নিজে ক'লেহি যে আপুনি কোৱা কথাটো হয়, ময়ো এফাৰ্মেশ্যন দি আছিলো, মোক হীৰা লাগে, ডায়মণ্ড ল'ম, মই ডায়মণ্ড ল'ম। ডায়মণ্ড ল'লে, কিন্তু বেলেগক গিফ্ট দিবলৈ ল'লে ডায়মণ্ড। ঠিক তেনেকুৱা কথা। তাই যদি ক'লে হয় মই মোৰ নিজৰ কাৰণে ডায়মণ্ডৰ ৰিং এটা কিনিলো, থেংক ইউ, তেতিয়া তাই নিজৰ কাৰণে কিনিব পাৰিলে হয়। তাই কৈ আছে ডায়মণ্ড ৰিং ললো, তাই ডায়মণ্ড ৰিং কিনিলেগৈ, জুৱেলাৰী দোকানত গৈ কিনে ডায়মণ্ড ৰিং কিনি আনিলে। মই বেলেগত বেছি দূৰলৈ নাযাওঁ, ইয়াৰে কথা কৈছো, সেনেকুৱা কথা। সেইকাৰণে সদায় এফাৰ্মেশ্যনটো মেইন দিবা। যেতিয়া এফাৰ্মেশ্যন দিবা, মোৰ ধৰা দীপানিতাই কি ভাবিব পাৰে? দীপানিতাই ভাবিব মোৰ ল'ৰাটো ভাল মানুহ এজন হৈ গ'ল, তাইতো ল'ৰা কাৰণেই ভাবিব, মই ভাবো আৰু, নহ'বও পাৰে। তেতিয়া দীপানিতাই মোৰ তাৰ কাৰণে ভাবো। মই গম পাওঁতো, সেইকাৰণে কৈছো মোৰ ল'ৰাটো ভালকে পঢ়া শুনা ভাল কৰি ভাল জব এটা পালে, মোৰ ল'ৰাজন মানে ভাল মানুহ এজন হ'ল, এনেকে বুলি তুমি এফাৰ্মেশ্যন দিবা। এফাৰ্মেশ্যনটো বুজি পাইছানে? পাইছো। মেম মই প্ৰশ্ন এটা সুধো এতিয়া। হয়, মানে কি এতিয়া ফাৰ্ষ্ট ডিগ্ৰীত নিজক নিজে হিলিং কৰে, তেতিয়াতো প্ৰটেকশ্যন নিজক দিব নালাগে, বেলেগক ধৰক টাচ চিলিং ঘৰৰ মানুহবোৰক দিলে তেতিয়া প্ৰটেকশ্যন দিব লাগিব নি? লাগিব। ঘৰৰ মানুহক যাকে নহওক হিলিং কৰিলে প্ৰটেকশ্যন দিবই দিব। তাৰপিছত ছেকেণ্ড ডিগ্ৰীত বা ডিষ্টেঞ্চত হ'ব, থাৰ্ড ডিগ্ৰীত এনেকে হ'ব। এই মানে প্ৰটেকশ্যনটোৰ বিষয়ে অকণমান এনেই আৰু অকণ কৈ দিয়কচোন, জানিছো যদিও। আকৌ এবাৰ কৈ দিছো, তেতিয়া আপোনাৰ লগতে সকলোৱে শুনিব পাৰিব। প্ৰটেকশ্যন, তোমালোকে যেতিয়া নিজক বেলেগক হিলিং কৰিবা, ঘৰৰ মানুহে হওক লাগে যাৰে নহওক, প্ৰটেকশ্যনটো কৰিবই লাগিব। প্ৰটেকশ্যন কেনেকে কৰিবা? চকৰে, এইটো মই ফাৰ্ষ্ট ডিগ্ৰীটো শিকাইছো। চকৰে প্ৰটেকশ্যন, তাৰপিছত টাচ চিলিং কৰিলা। যেতিয়া ডিষ্টেন্স চিলিং কৰিবলৈ যাম, ডিষ্টেন্স চিলিং কৰিবলৈ যাওঁতে আবাহন কৰি লৈ চকৰে প্ৰটেকশ্যন কৰি ললে, তাৰপিছতে সেই মানুহজনৰ লগত কানেক্ট কৰিব লেভেলটো। তেতিয়া কি হ'ব? তেওঁৰ যিখিনি নিগেটিভ আছে, সেই নিগেটিভ খিনি আপোনালে নাহিব। আৰু উদ্ৰেগা দিও থাৰ্ড ডিগ্ৰীত কৰিব পাৰি ন? উদ্ৰেকাটো দি চকুৰে দি প্ৰটেকশ্যন চিলো কৰিব পাৰি, পাৱাৰ চিম্বলো হয়। আমি যিকোনো বস্তু চিল কৰিবও পাৰো চকুৰেদি, ঠিক উদ্ৰেকা দিও আমি যিকোনো বস্তু চিল কৰিব পাৰো। সেইটো হৈছে থাৰ্ড ডিগ্ৰীত পাব আপোনালোকে। আৰু মই এইটো ফাৰ্ষ্ট ডিগ্ৰীও ল'ব পাৰিব আপোনালোকে। আজি ডিম্পী কোনোবাই তোমাক অন্তৰকৰণা খুজিছিলে নেকি? এই অন্তৰকৰণা চিম্বলটো কোনোবাই এগৰাকীয়ে মোক খুজিছিলে, মই ডিম্পীক খুজি ল'ব বুলি কৈছিলো। এই চিম্বলটো ফাৰ্ষ্ট ডিগ্ৰীও উলিয়াই ল'ব পাৰে, ছেকেণ্ড ডিগ্ৰী, একচুৱেলি থাৰ্ড ডিগ্ৰী চিম্বল হয়। এইটো চিম্বল একচুৱেলি ড্ৰ কৰিব নালাগে, নেটত ডাউনলোড কৰি লৈ আপোনালোকে যেতিয়া নিজক হিলিং কৰিব, নিজক হিলিং কৰোতে এই চিম্বলটো তলত সোফাত বহিলে বা মেটত য'ত বহিলে তাৰ তলত দি দিলে হিলিং আৰু পাৱাৰফুল হয়। আৰু লগতে যোন ক্ৰনিক বেমাৰটো ভাল হোৱা নাই, আপুনি হিলিং কৰি আছে, সেই সেনেকুৱা পেচেণ্টৰ বিচনাৰ তলত থৈ দিব পাৰে। এইটো চিম্বলটো মোক এগৰাকী আজি ফোন কৰি সুধিছিলে, মই তেতিয়া ক'লো ডিম্পীক খুজি ল'বা এনেকে বুলি কৈছো। দিবাচোন গ্ৰুপত। ঠিক আছে। অন্তৰকৰণা চিম্বলটো দি দিয়া যাব। এইটো চিম্বল ড্ৰ কৰিব নোৱাৰে, আপোনালোকে নেটত বা ডিম্পীয়ে দি দিব, তেতিয়া ডাউনলোড কৰি উলিয়াই লৈ হিলিং কৰোতে ৰাখিব পাৰিব। অৰা ক্লিনৰ ভিডিঅ' দি দিছে। অৰাটো আমি অৰা ক্লিন কেইবাটা প্ৰকাৰো কৰিব পাৰে। আমি খুব এনেকে চকু আবাহন কৰি ললে অৰাটো আমাৰ ক্লিন কৰিবলৈ, বেলেগকো ঘৰৰ মানুহকো কৰিব পাৰিব। এতিয়া ডিষ্টেঞ্চত নোৱাৰিব ফাৰ্ষ্ট ডিগ্ৰী। চকুৰে আবাহন কৰি ললে
মানে ৰেকি আবাহন কৰি লোৱাৰ পাছত ইমাজিন কৰিব নিজৰ বডিটো একদম আকুৰিছে এনেকে 10টা পাৰ্টত মানে পুৰা ফিল কৰিব এনেকে আকুৰি আকুৰি লৈ গৈ আছে গৈ কাপিং কৰিব এনেকে লৈ ললে লাষ্টত লৈ আমিতো চব ইমাজিনতে কৰো ন লৈ যদি চাইডত নিমখৰ বাতি আগতীয়াকে লৈ ললে নিমখৰ বাতিত ফু কৰি দিলে বা জোকাৰি দিলে হাতটো এনেকে আৰু যদি বেছি হলেতো একো নহয় বেছিকে হলেতো একো নহয় একো নহয় বেছিকে হলেও একো নহয় তাৰপিছত যদি নিমখৰ বাতি নলয় ডিভাইনৰ ধুনীয়া পাৰ্পল কালাৰ জুই একদম জুই জ্বলি আছে সেই জুইত ফু কৰি দিলে গোটেই অৰা যিমান নিগেটিভ আছে যিমান লেতেৰা আছে অৰাত জুই লাগি গ'ল অৰাটো সপ্তাহত 3বাৰ মান কৰে নে অৰাটো 2বাৰ মান কৰিব পাৰে আৰু এই কি কয় চক্ৰ হিলিংটো সপ্তাহত 1বাৰ মান কৰিলে হ'ব এবাৰ 2বাৰ যেনেকে পাৰে এবাৰ কৰিলেও মই এবাৰেই কৰোঁ মই কাইলৈ চানডে মই চক্ৰ মেডিটেশ্যনটো আপোনালোকক যিটো দিছো 3rd ডিগ্ৰীত কাইলৈ মই সেইটো কৰিম কাৰণ সেইটো 40 মিনিট মান থাকে কালি মোৰ ল'ৰা ছোৱালী স্কুল নাই মই হিলিঙো কৰিম কাইলৈ মই সেইটো কৰিম সেইটো আৰু অৰাটো অৰা ক্লিনটো একচুৱেলি কি আমাৰ আগতে মাহঁতে আমাক মুখখন ভাঙি দিয়ে বুলি কয় নে মুখ ভাঙি দিম মুখ জাৰি দিও বুলি কয় নে এই সৰিহ লৈ পিনে এনেকে আমুকৰ মুখ ভাঙো তামুকৰ মুখ ভাঙো এনেকে কয় যে ঠিক সেইটোৱে হয় অৰা মাহঁতে আগতে আমাক অৰা ক্লিন কৰি দিয়ে আৰু হয় মুখ লাগিছে বুলি আজিকালি খুব কম শুনো আমুকৰ মুখ লাগিছে তামুকৰ মুখ লাগিছে আমাক কিন্তু আগতে মোৰ ল'ৰাটোতো সৰুতে স্কুলৰ পৰা আহি মা মোৰ মুখ লাগি এনেই সি কয় মুখ লাগি আছে মোৰ মুখখন ভাঙি দিয়াচোন এই সৰিয়হ অকমান লৈ জলকীয়া অকমান লৈ তাক এনেকে কৰি দিলে সি ভাল পাই যায় সি খুব কোৱাছে সি এতিয়াও বিলিভ কৰে ৱাটাৰ চাৰ্জ কৰে যে এইটো আগতে পানীটো এনেকে ক'ৰবাত পেটৰ কিবা হলেও তেনেকে অকমান নিৰ্দিষ্ট ব্যক্তি থাকে তেওঁৰ ওচৰত অকমান কিবা দক্ষিণা এটা দি কেনেকে কৰে আনে পানী জাৰি আনা বুলি ক'ব এতিয়া জাৰি দিয়ে কি কয় তেওঁ পজিটিভ এফাৰ্মেশ্যন খিনি দি দিয়ে আমি গম নাপাওঁ হয় জাৰি দিয়ে কেনেকে আমি হয় আমাৰ সন্মুখতে এঘৰ মানুহ আছিলে তেওঁ কাম গৈ কেনে আমি তেতিয়া 1 টকা বা 2 টকা দি পানীখন জাৰি দিয়কচোন এতিয়া তোমালোকে কেতিয়াও নকবা দিয়া পানী বটল এটা জাৰি দিওঁ নকবা জাৰি দিম শব্দটো বহুত বেয়া লাগে শুনিবলৈ মন্ত্ৰ চন্ত্ৰ এনেও মোক আজিকালি কয় কিছুমান মানুহে লীনা বৰুৱাই আজিকালি তন্ত্ৰ মন্ত্ৰ কৰে নেকি বুলি কয় যাদু মন্ত্ৰ কৰে নেকি ৰেকি কিন্তু যাদু মন্ত্ৰৰ লগত কোনো ৰিলেটেডেই নহয় মই ধুনীয়াকে হাঁহি কৈ দিওঁ মই যাদু মন্ত্ৰ কৰো আজিকালি বাছ হাঁহিয়ে কৈ দিওঁ মোৰ একো নালাগে প্ৰশ্নটো মোক কৰে তেতিয়া মই একো নকওঁ মই আৰু এটা কথা সুধো বুলি কথা কৰো হয় সুধা শিল্পিকা কোৱা মই ৰখি গলো নে তোমালোক ৰখি গলা নাই মইতো মোক দেখিছা নাই শিল্পিকা ৰখি গলে নেকি ন দেখিছো সেইকাৰণে পানী জাৰি মই আগৰ ক্লাছতো কৈছো পানী কাবাক জাৰি দিম চৰি চাৰ্জ কৰি দিম বুলি ক'লে ঘৰৰ পৰা বটল আনিবলৈ দিবা পানী কেতিয়াও নিজৰ ঘৰৰ পৰা নিদিবা পানী বা আৰু এটা কথা সুধো সুধা এতিয়া শুনিছো এই ৱাটাৰ চাৰ্জ কৰা কথাটো যে ক'লে ৱাটাৰ চাৰ্জ কৰিলে মানে বটলটো কি অকল চিচাৰ বটল হলে হ'ব নে প্লাষ্টিকৰ বটলতো ল'ব পাৰি প্লাষ্টিকৰ বটল হলেও হ'ব মানে বেছি ভাল চিচাৰ আৰু প্লাষ্টিকৰো ভাল কিন্তু ষ্টিলৰ বা তাতো পাৰে চবতে কৰিব পাৰে ৱাটাৰ চাৰ্জ কৰিব পাৰে মই ৱাটাৰ চাৰ্জ মই যিকোনো বটলতে কৰিছো প্ৰুফ পাইছো খালি বটলৰ সাফৰটো খুলি ল'বা আৰু যদি নিজৰ বা প্ৰমাণ চাবলৈ বিচাৰা যে পানীটো চাৰ্জ হৈছে নে ভাল আগতে চিপ এটা মাৰি ল'বা আগতে চিপ এটা মাৰি লৈ পিনি হিলিং কৰিবা ৱাটাৰ চাৰ্জৰ মই ভিডিঅ'টো দিয়া আছে ন পাইছা নহয় তেনেকেই কৰিবা সেই পানীখিনি খাই মোৰ কথাত চবে কনভিন্স হ'ল মোক চবে ভাল পায় মোৰ এনাৰ্জেটিক হ'ল মই হেল্থি মই মানি মেগনেট হলো মই লাভ মেগনেট হলো আমাক কি লাগে মানি মেগনেট লাগে লাভ মেগনেট লাগে হেল্থি মেগনেট লাগে হেল্থি সেইখিনিয়ে লাগে সেইখিনি হৈ গ'লেতো একোৱেই নালাগে আৰু ল'ৰা ছোৱালীক স্কুললৈ যেতিয়া পঠিয়াই দিবা স্কুললৈ যাওঁতে বটলটোত থৈ দিবা চকুৰে চকু মানে তোমালোকৰতো 1st ডিগ্ৰী চকুৰে এই পানীখিনি নিগেটিভ আঁতৰি গ'ল চকুৰে এই পানীখিনি খাই লৈ মোৰ ছোৱালী এই দিব্য পানীখিনি খাই লৈ মোৰ ছোৱালী এনাৰ্জেটিক হ'ল হেল্থি হৈ গ'ল তাইক স্কুলত চবেই মৰম কৰে তাইক পঢ়াত ভাল হৈ গ'ল যি বিচাৰা হৈ গ'লকে দি পঠিয়া বা মোৰ ছোৱালীজনী 2nd ডিগ্ৰী ক্লাছটো কেতিয়া হ'ব আকৌ 2nd ডিগ্ৰী ক্লাছ এইটো শেষ হ'ল ন এইটো শেষ হোৱাৰ পাছত কালি মোৰ 3rd ডিগ্ৰী ক্লাছ আছে 3A ক্লাছ শেষ হোৱাৰ পাছতে 2nd ডিগ্ৰী আৰু এঞ্জেলৰ ক্লাছ শুৰু আৰু এইটো নহয় তোমালোকে যে
কিছুমানে ভাবে, কিছুমানৰ মনত মানে প্ৰশ্ন উদয় হয় যে আমি ৰেকি লোৱা পাছতে এঞ্জেল ল'ব পাৰো নেকি? এনেকুৱা কোনো কথা নাই। এঞ্জেল ফাৰ্ষ্ট ডিগ্ৰী লৈও কৰিব পাৰে, ৰেকি নোলোৱা সকলেও এঞ্জেল ল'ব পাৰে। যদি কোনোবাই এঞ্জেলৰ ক্লাছ কৰিবলৈ খোজে তেতিয়াহ'লে ডিম্পীক ক'বা, ডিম্পীয়ে জইন কৰাই দিব। মই এঞ্জেলৰ ক্লাছো ল'বলৈ গৈ আছো। এইবাৰ এঞ্জেলৰ ক্লাছটো মই আগতে বেছিক খিনি লৈছিলো, মোৰ বেছিক খিনিতো প্ৰায়খিনি শিকিছে মোৰ ষ্টুডেণ্ট। এইবাৰ এঞ্জেল এডভান্সটো কৰাম। এঞ্জেল এডভান্সটো কেণ্ডেল আৰু টেৰট কাৰ্ডত এঞ্জেলক কল কৰি আমি হিলিং শিকিম, 30টা হিলিং। টেৰট কাৰ্ড লাগিব তাত, যিটো নেকি আমি যিটো হিলিং মই শিকাম তাত লাগিব টেৰট কাৰ্ড 10 টকীয়া আমাৰ ইণ্ডিয়ান কাৰেঞ্চি যিটো ডাঙৰ কইন্স হয়। এতিয়াতো ইণ্ডিয়ান কাৰেঞ্চি ডাঙৰ কইন্স হৈছে 10 ৰুপিজ। 10 টকীয়া কইন্স লাগিব, টেৰট কাৰ্ড লাগিব, কেণ্ডেল লাগিব আৰু এঞ্জেলক কল কৰিম। কল কৰি আমি হিলিং কৰিম মানিৰ কাৰণে, ৰিলেশ্যনৰ কাৰণে, আমাৰ কিছুমান অবষ্টিকেলৰ কাৰণে, কিছুমান ব্লেক মেজিকৰ কাৰণে, কাৰোবাৰ ঘৰত ব্লেক মেজিক হোৱা। মানে কেতিয়া হা ক্লাছ হ'ব? এইটো ক্লাছটো মই ডিম্পীয়ে ৰেজিষ্ট্ৰেশ্যন হৈ আছে এতিয়া। ক্লাছ শুৰু হ'বই। অফলাইন নহয়, অনলাইন হ'ব। নহয় এই গুৱাহাটীত অহা কথা আছিলে যে। গুৱাহাটী ক্লাছটো মই চাই আছো ষ্টুডেণ্ট কিমান হয় আৰু জেগা ঠিক কৰি মই তেতিয়াহে যাম। তাৰমানে মোক বাইদেউ এগৰাকী ইয়াত অহা নাই, বাইদেউ গৰাকী মণিমালা বাইদেউ মানে ৰিকুৱেষ্ট কৰিছে, তেওঁৰ কলিগ কেইগৰাকী মানে বোলে অফলাইন ল'ব, অনলাইন নলয়, সেইটো কাৰণে মাতি আছিলে। তোমাৰ ক'ত ল'ব ক্লাছটো? এতিয়ালৈকে ঠিকেই কৰা নাইকিয়া। খবৰটো ল'ম, আপোনাক লগ ধৰিব লাগিব। আহিব। ইয়াত কি শিকাব? হাউ টু এট্ৰেক্ট এন আইডিয়েল এণ্ড কাৰেক্ট লাইফ পাৰ্টনাৰ ইন ইয়ৰ লাইফ নাম্বাৰ 1ত। এনেকে মানে বহুত কেইটা আপোনাৰ শিকোৱা হ'ব, কেনেকে কেণ্ডেলেদি হিলিং হয়। 2 নম্বৰটো ৰিলেশ্যনশ্বিপ হিলিং মানে শিকোৱা হ'ব। সেইটো এটা লাইফ পাৰ্টনাৰ, এইটো এটা ৰিলেশ্যনশ্বিপ হিলিং, কেনেকে আমি কোন এঞ্জেলক মাতিম আৰু এবাণ্ডেন্সৰ কাৰণে মাতিম কোনজন এঞ্জেলক, আৰু ক্লাইণ্টৰ কাৰণে কোনজনক 4 নম্বৰত। এনেকে গোটেই কাৰ্ড লৈ, এই টেৰট কাৰ্ড ধৰক কিছুমান কাৰ্ড পাৰ্টিকুলাৰ কাৰ্ড থাকিব, সেই কাৰ্ড লৈ, কাৰ্ড যে টেৰট কাৰ্ড জানিবলৈ যে এইটো হিলিং শিকিব সেইটো নহয়, টেৰট কাৰ্ড নাজানিলেও এইটো হিলিং কৰিব। কিন্তু কাৰ্ড এযোৰ লাগিব, কেণ্ডেল লাগিব, কইন্স লাগিব। এইটোৱে হৈছে এডভান্স মানে এঞ্জেলত মই শিকোৱা হ'ব এইবাৰ। এইটো মানে বা সেকেন্ড ডিগ্ৰীত শিকাব নে কিনে? এইটো বেলেগ নহয়, এইটো বেলেগ কোৰ্চ, এইটো এঞ্জেলটো বেলেগ কোৰ্চ। কিন্তু ফাৰ্ষ্ট ডিগ্ৰী সকলেও ল'ব পাৰিব, ছেকেণ্ড ডিগ্ৰী সকলেও ল'ব পাৰিব, 3এও ল'ব, আৰু একো ৰেকি বোলে শিকাই নাই তেওঁলোকেও ল'ব পাৰিব। লীনা মোক চাই আছে নে? বাইদেউ আৰু এটা কথা সুধো। কোৱা। হেল্ল', মই ৰ'ব, বাইদেউ এগৰাকী আহিছে। আজি পাৰিলে আপুনি 1 মিনিট দীপান্বিতা, মৌচুমী বাইদেউ আপুনি আহিব পাৰিলে? চাই আছো, মোক দেখা নাই ন? আপোনাৰ ভিডিঅ' অফ আছে। নাজানো, মইতো নহয় ওলাই আছে, দেখি আছো মই। দেখিছা নেকি? মই দেখিয়ে আছিলো। দেখি আছিলে বাইদেউ। মই আপুনি চাই আছো, শুনি আধাৰ পৰা দেখিলো। মই মাতি আছো অথনিৰ পৰা। হয় নেকি? মই ভালকে গোটেইখিনি চোৱা নাইকিয়া। আপোনাক দেখি বহুত ভাল লাগিলে। নেক্সট ক্লাছত আকৌ আহিব। নাই, আধাৰ পৰা আগৰ খিনি বুজি নাপালো, এনেই কথাখিনি শুনি আছো। কথাখিনি শুনি ভাল লাগিছে নাই? শুনিয়ে থাকো মই সদায়। আপুনি বহুত ধুনীয়া হয় বাইদেউ। মৌচুমী বহুত ধুনীয়া হয়। মানে নহয়, এয়া মই যেতিয়া ৰেকি হিলিং শিকাৰ পাছত বাইদেউৰ লগত কানেক্ট, মামন বাইদেউ বুলি ক'লে গালি খং কৰে, মামন, জুৰি, একচুৱেলি মৌচুমী নহয়, আমি জুৰি বুলি কয়, জুৰি আৰু ইফালে ৰীমা, এই 3গৰাকী একদম মানে উতু ভাৱে আমি জড়িত হৈ আছিলো। হয় নহয় কওকচোন? প্ৰথম শিকাৰ পাছৰ পৰাই তেওঁৰ ল'ৰা এতিয়া গৈ লৈ ইঞ্জিনিয়াৰিং কৰি আছেগৈ চেন্নাইত গৈ। আজি মই পাহৰিয়ে গৈছো আপুনি ক্লাছত আহিব। মামনকো লিংকটো দি দিছিলো, মানে মামন চাগে আহিব নোৱাৰিলে। মামনক মই সুধিছো, পাৰা নাই। মৰমক কৈছো, আন্টিয়ে দেখোন মোক মানে দেখা নাই, কৈছে দেখি আছে। সিও ইমান মানে অলৰেডি ৰেকি বাইদেউ ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী মোৰ ওচৰত লৈছিলে, কিন্তু মই তেতিয়া আগতে মই ভিডিঅ' বিলাক দি দিওঁ, মানে ক্লাছ তেনেকে নকৰাও, এতিয়া ক্লাছ কৰিলো। আপুনি ক্লাছত আহি থাকিব, ছেকেণ্ড ডিগ্ৰীটো আহিব, 3A2 পাৰিলে জইন কৰিলো। এতিয়া ফাৰ্ষ্ট ডিগ্ৰীটো হৈ গ'ল।
হৈ গ'ল, কিন্তু নতুন নতুন আছে নহয়। আপোনাকতো মই কৈছিলো, আপুনি যোৱাবাৰ ক্লাছত কৈছিলে যে মোক কিয় জইন নকৰালে। মই এটা বা দুটা ক্লাছ আছে কাৰণে জইন কৰা নাছিলো, হ'লেও আজি সোমালে। নেক্সট আকৌ ষ্টাৰ্ট হ'বনে, তেতিয়া আকৌ গোটেইখিনি সোমাব পাৰিব। এনেকুৱা কোনো কথা নাইকিয়া যে শিকিলো আগতে শিকিলো আকৌ সোমাব নোৱাৰে। মোৰ ক্লাছত লাইফ টাইমৰ কাৰণে সোমাই থাকিব পাৰিব, এবাৰ ফিজ দিয়াৰ পাছত। ফাৰ্ষ্ট ডিগ্ৰীৰ কাৰণে ফাৰ্ষ্ট ডিগ্ৰী, ছেকেণ্ড ডিগ্ৰীৰ কাৰণে ছেকেণ্ড ডিগ্ৰী। এতিয়াতো এঞ্জেলৰ যদি ক্লাছ কৰে, এঞ্জেলৰ ক্লাছ খিনিও ডিম্পিৰ লগত চবে কণ্টেক্ট কৰি ল'ব। ভাল লাগিলে আপোনাক দেখা পাই, জুৰিক। চাই আছো মই আপোনাক অথনিৰ পৰা হয় নেকি? কথাখিনি। 3 বছৰ কথা পাতিলো, লাইভ আজি দেখা পোৱা হৈছে। আৰু এদিন লগ পাম। আৰু এদিন লগ পাম। দুলীয়াজানৰ হয় বাইদেউ। এতিয়া কি আৰু ক্লাছ নাই, আৰু মানে ক্লাছ নাই, আৰু খতম। আৰু এইটো নাভাবিবা মই ফাৰ্ষ্ট ডিগ্ৰী ইয়াতে ফিনিছ কৰিলো বুলি। আৰু কেতিয়াবা ক্লাছত তোমালোকক মাতি দিম, আহিবা। আমি অকল ক্লাছৰ ৰেকিৰ কথা নহয়, কিবা কিবি বেলেগ বেলেগ ধৰণৰ পজিটিভ কথা পাতিম, হয় নে নহয়? যদি ভাল লাগে মোৰ কথা শুনি। লিংকটো গ্ৰুপত দি দিলে আমি আহি যাম। লিংকটো গ্ৰুপত দি দিব। দি দিম ছাৰ, দি দিম। আজি গ্ৰুপত দিয়া দেৰি হৈছে, মই ৰৈ আছো, তাৰপৰা ডিম্পিয়ে দিয়া নাই। ছাৰ আমাৰ কাৰণে ইনস্পায়াৰ হয়, ছাৰ আমাৰ কাৰণে সাহস হয়। ছাৰে চোৱা কি ধুনীয়াকে গ্ৰুপত ৰখি আছে, আমি লিংক দিয়া নাই ডিম্পিয়ে। মানে মোৰ গ্ৰুপ ইমান কম থাকে, মই ক'ত দিলো আকৌ চাই থাকো, দিছো নে নাই দিয়া। ঠিক আছে, থেংক ইউ। আজি ক্লাছটো বহুত বাইদেউ ৰখিছো দীপান্বিতা কোৱা দীপান্বিতা কোৱা। একটা কথা সুধিলা, কোৱা। মই মানে কিবা ক্ৰিষ্টেল কেইটা না একমাহ কাৰণে খুলি থৈ দিছো। মই মানে ক্ষীণ ন, মোৰ হাতৰ পৰা খুলি খুলি যায় বুলি একমাহ মান থৈ দিছো। মই সেইদিনা ডিম্পি বাইদেউক কৈছো, সুধিছো যে মানে এইটো এতিয়া পিন্ধিব হলে কিবা চাৰ্জ কৰিব লাগিব নেকি? মোক কৈছে আজি বুদ্ধ পূৰ্ণিমা আছে, চাদত থৈ দিলে চাৰ্জ হৈ যাব। মোৰ কি হ'ল, মই পাহৰি গলো ন থব কাৰণে। এতিয়া এইকেইটা কেনেকে চাৰ্জ কৰিম? এতিয়া চকুৰে দিয়া, চকুৰে মোৰ ক্ৰিষ্টেল বিলাকৰ নিগেটিভ আঁতৰি গ'ল। চকুৰে প্ৰগ্ৰেমাইজ হৈ গ'ল, এক্টিভ হৈ গ'ল, এনাৰ্জেটিক হৈ গ'ল। মোৰ সেই ক্ৰিষ্টেল মোৰ কাৰণে, মই যি কাৰণে পিন্ধিছো, তুমি সেইটো মোৰ কাম কৰি থাকা। ক্ৰিষ্টেলৰ মেডিটেশ্যন বহুত আছে, কিন্তু সহজ সৰল ভাৱে কৰিবলৈ গ'লে চকুৰে দি কেনে পিন্ধি ললেই হৈ গ'ল। বাইদেউ হেল্ল' বাইদেউ। শুনিছো কোৱা। হেৰি কাইলৈ ছেকেণ্ড ডিগ্ৰী শক্তিপাঠ হ'ব নেকি? ডিম্পিক এবাৰ নাম দিবাচোন, মই যদি পাৰো কাইলৈ মই কৰাই দিম। ডিম্পি কলো, কিবা কৰিব লাগিব নেকি শক্তিপাঠত? একো কৰিব নালাগে, মই কাইলৈ 8টা বজাত দি দিম। যোন আছে 8টাৰ পৰা 8:30লৈকে দিম। মোৰ কালি ক্লাইণ্টৰ এপইণ্টমেণ্ট আছে 8 to 8:30 ভিতৰত মোক কোনে কোনে দিব ডিম্পি লৈ ল'বা। নহবা ইভিনিং কৰা যদি ইভিনিং কৰিব পাৰিবা 5টা বজাত। না আপোনাৰ যেতিয়া সুবিধা হয়। আমাৰ কোন আছে ডিম্পি? নহলে ইভিনিং 5টা বজাত কৰি দিওঁ নেকি কাইলৈ? ইভিনিং 5টা বজাত। হেল্ল' মেম। হেল্ল' মেম। মই শুনিছো কবিতা। মেম মোৰ মানে শক্তিপাঠৰ ভিডিঅ'টো একেবাৰে মানে দুবাৰহে আহিলে চাউণ্ডটো ওম। সেইটো চবৰে একেই হৈছে নে? অকমান ক্লিয়াৰ কৰি দিয়কচোন। আপোনালোকে ওম চাউণ্ডটো নকৰাকেও কৰিব পাৰে। ওম চাউণ্ডটোৰ লগত লজিক নলগাব। ওম চাউণ্ডটো নোহোৱাকো বোলে মই বোলে বহি আছো আধা ঘন্টা ধুনীয়াকে মেডিটেশ্যন কৰি, তেনেকেও পাৰে। ওম চাউণ্ডটো কেলে দিওঁ, যেন ওমটো এটা বহুত পজিটিভ ভাইব্ৰেচন হয় ন, সেইকাৰণে দিয়া হয়। সেইটোৰ লগত লজিক নলগাব। আপোনাৰ নামত আপোনাক শক্তিপাঠ অলৰেডি দি দিয়াই হ'ল। এতিয়া মোক যদি জুৰিয়ে সোধে যে মইতো শক্তিপাঠ, জুৰিক অলৰেডি ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী দি দিয়া হ'ল। এতিয়া ক্লাছটো এটেণ্ড কৰিলেই হ'ল। আৰু এতিয়া আমাৰ ইয়াত সংগীতা আছে, মামনি আছে। সংগীতা আৰু মামনিয়ে ট্ৰেডিশ্যনেল শক্তিপাঠ লৈ থোৱা আছে। মই এক্সট্ৰাকে তেওঁলোকক শক্তিপাঠ নিদিলেও হ'ব এতিয়া। বাইদেউ হয় বাইদেউ, আপুনি হেৰিটো জানেই নহয় মোৰ মানুহজনৰ কথাটো। কি হ'ল? নাই আগতে চাওঁ হৈছিলে যে, আপুনি গম পায় নহয়, গা চা বেয়া হৈছিলে। এতিয়া বহুত ভাল, মানে মই সেইটোকে ক'ব লৈছো আপোনাক। মই হিলিং ভাল পাইছে ন? ভাল পাইছে, আপুনিওতো বহুত হিলিং কৰি আছে। হিলিং কৰি আছো, বহুত ঠাণ্ডা এতিয়া মানে তেখেত। থেংক ইউ ইউনিভাৰ্ছ। থেংক ইউ দিছো ইউনিভাৰ্ছক। হেৰি আপোনাক
মই মেছেজ এটাও দিছিলো নহয় মই আজি মই মেছেজটো দেখিছো মই আপোনালৈ ফোন কৰিম বুলি ভাবিছিলো আজি অভিনৱও কিবা এটা মেছেজ দি থৈছিল মই একদম বহুত ভাল আজি দুই মাহ মানে বহুত হেৰিয়া একদম নৰ্মেল নৰ্মেল ন বঢ়িয়া থেংক ইউ দিছো আপোনাক হাজাৰবাৰ থেংক ইউ মই থেংক ইউ দিছো আপুনি মোক বিলিভ কৰাৰ কাৰণে আৰু এটা কথা বহুত বিলিভ কৰিছে আপুনি মানুহ আৰু এজন মানুহৰ দিছিলে যে প্ৰেচাৰ ষ্ট্ৰক হৈছিলে তেওঁ মানে এতিয়া গুৱাহাটীতো গৈ আকৌ চেক কৰিছে হেৰিটো চেক কৰিছে তেওঁ পুৰা নৰ্মেল এতিয়া একদম মানে হেৰি হোৱা নাই একো বহাও নাই হেৰি হোৱা নাই মানুহজন পুৰা নৰ্মেল এতিয়া প্ৰেচাৰ চুগাৰ দুইটা নৰ্মেল আৰু কিন্তু এদিনত হোৱা নাই লাহে লাহে হৈছে ন আজি পুৰা কিয়ৰ হৈছে দেই মই বহুত সুখী মানে সেইকাৰণে কিছুমান বস্তু আমাৰ এদিনতে হয় বহুত বিশ্বাস মানে মোৰ লাহে লাহে ক্ৰমান্বয়ে হৈ গৈছে সেইটোৱে লাহে লাহে হ'ব বাইদেউ মোৰ এই যে মই যে কৈছিলো ভনী জয়টো বমি হৈছিলে তাৰপিছতে মই তেওঁৰ ঘৰ তেজপুৰত তাৰপিছতে মই ইয়াৰ পৰা ডিষ্টেঞ্চিলিং দিছো দিয়াৰ পিছতে এতিয়া তাৰমানে তাৰ বমি চমি বন্ধ ভাতেই খাব নোৱাৰে এতিয়া বাইদেউ অলপ অলপ বেছি বেছি ভাত খাব পৰা হৈছে কিমান ৰিজাল্ট পাইছে এইটো সেইটো কাৰণে মই কৈছো চবকে একদম হিলিং কৰি যোৱা বেলেগকো কৰি যোৱা নিজকো কৰি যোৱা কনফিডেন্স লেভেল বহুত বাঢ়িব আৰু একদম জুৰি এভৰি ক্লাছত আহক পজিটিভনেছ আজি ডগিটোকো লৈ লৈছে নেকি ব্ৰাউনি মোচৰ বহি আছে ব্ৰাউনি ভাল পাইছে নাই বেজি দিব পাৰিলে তাক ভালকে বেজি দিব পাৰিলে পাছত এই নাকৰ এইখিনি চাঞ্চিঙি গ'ল এই জালনাখন দি বান্ধি দিয়ে যে বাইদেউ মই তাৰমানে 9 দিন দিলো 7 দিন দিলো হিলিং একেৰাহে আৰু তাৰ আগত দিছিলো এতিয়া আৰু নিদিলেও হ'ব নেকি যদি ভাল পাইছে নিদিলেও হ'ব নহলে 21 দিন কন্টিনিউয়াছলি কৰি দি দিব নিজৰ মানুহ যদি এনে 7 দিন পুৰা চিৰিয়েলকে কেতিয়াবা দুবাৰো দিছো তাৰমানে আৰু তাৰ আগতেও দিলো 5-6 দিন মান নহয় আমাৰ ৰেকি হিলিংটো সদায় 21 দিন বা 21 দিনৰ পৰা 3 মাহৰ ভিতৰত হ'ব বুলি কয় কিন্তু আপোনাৰ যদি নিজৰ মানুহ হয় এনাৰ্জি এক্সচেঞ্জ যদি পাইছে বা পোৱা নাই মই এতিয়া শুনক মোক কোনোবা হিলিং দিবলৈ দিলে মানে মই 21 দিন বাদ এমাহ কওঁ কিন্তু মোক যেতিয়ালৈকে তেওঁলোকে এনাৰ্জি এক্সচেঞ্জ লাগিলে এবাৰে দিয়ক মই কন্টিনিউয়াছলি কৰিয়ে থাকো মই এনাৰ্জি এক্সচেঞ্জ লোৱাই নাই ল'ম তাৰমানে মই কৈছো মোক কিবা এটা হলেও দিব লাগিব বুলি কৈ থৈছো কিবা এটা লৈ ল'ব আৰু যেতিয়ালৈকে তেওঁলোকে ষ্টপ কৰিবলৈ নিদিয়ে কৰি থাকক কাৰণ আপুনি কিবা এটা দায়িত্ব লৈছিল আপুনি কিবা এটা এনাৰ্জি এক্সচেঞ্জ লৈছে যেতিয়া আপোনাক তেওঁলোকে যেতিয়া নকয় যে হৈ যাব কৰিব নালাগে তেতিয়ালৈকে কৰি থাকক না মোৰ মানে বাইদেউ অলপ প্ৰব্লেম আছিলে সেইকাৰণে কালি মই কলো আজি নিদো নেকি কৈছে হ'ব দিয়ক বাইদেউ এনেকে কলে কিন্তু পানী চাৰ্জ দিছো আৰু আজি ভন্টিৰ ছোৱালী জ্বৰ আছিলে পানী চাৰ্জ কৰি দিলো কিন্তু জ্বৰ ভাল পাই গ'ল ওকে ভাল হৈছে থ্যাংক ইউ আৰু বহুত দেৰি হৈ গ'ল কওক মেম এই ক্ৰিষ্টেল ক্লাছ কৰিছিলো যেন তাৰ ভিডিঅ'টো আছে নি মেম মই খুজিছো তেওঁ নাই কি তেওঁ চিমলা গৈছে দিয়া নাই বাইদেউ চিমলা গৈছে দিল্লীৰ পৰা আহি আছে কালি 19 তাৰিখে আহি পাব তাৰপিছত দিব মই আজি কথা পাতিছিলো তেওঁৰ লগত কালিৰ পৰা দিব কিবা সংগীতাৰ বস্তু মানডে পঠিওৱা হ'ব বস্তুখিনি বনোৱা আছে এনেকুৱা পামষ্টন তুমিও পাবা বাকি সব হ'ব এতিয়া ৰাখো গুড নাইট কৰি দিম মনৰ কাৰণে চবে প্ৰে কৰি দিয়ক কালি সানডে পৰীক্ষা আছে নি পাহৰি থাকিলো আজি মই কথা পাতাই নাই মানডে আছে মই টাইমটো কৰি দিম পৰহিলে হা চবে মনৰ কাৰণে প্ৰে কৰি দিব মইতো সদায় কৰো মনৰ পৰীক্ষা ভাল হ'ব ৰেকি ব্লেছ এঞ্জেল ব্লেছ থেংক ইউ গুড নাইট Thank you, ma'am. Good night.